So, hello students. Good morning to all of you. মই তোমালোকৰ সৌৰভ sir and I welcome you all to our official YouTube channel of Adda 247 Northeast. So, আজি কি কন্টেন্ট বা কি আজি আমি কি বিষয়ত ডিসকাস কৰিম কি কোশ্চেন ডিসকাস হ'ব গোটেইখিনি অলপ পিছতে আমি গম পাম. So before moving forward, let's see the motivational quote for the day. The success is not an activity but a process. হয় না নাই? Success কিন্তু এটা মানে এটা প্ৰচেছ, মানে আমাৰ ডেইলি আমি কেনেকৈ নিজে মেইনটেইন কৰি আছোঁ, কেনেকৈ ডিচিপ্লিনড ৱেত আমি নিজক মেইনটেইন কৰি আছোঁ, সেইটোৱে কিন্তু এটা ছাকচেছ. আমাৰ ছাকচেছ ডিফাইন কৰাৰ কাৰণে আমাৰ ডেইলি প্ৰচেছক মেনেজ কৰা, কেয়াৰফুলি মেনেজ কৰা, ডিচিপ্লিনড ৱেত মেনেজ কৰা কিন্তু বহুত ইম্পৰ্টেণ্ট, হয় না নাই? চ' মুভিং ফৰৱাৰ্ড, যদি তোমালোকে কোনোবা আড্ডা 247 এপ এতিয়া ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি লোৱা. বহুত ইউজফুল এটা এপ. আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্ট চেনেল, ইয়াতেতো এটা স্ক্ৰীনশ্বট লোৱা আছিল, এইটো চামথিং 21K ছাবস্ক্ৰাইবাৰ লিখা আছে, বাট এইটো অলৰেডি আমাৰ 40,000 ছাবস্ক্ৰাইবাৰ পাৰে হ'ল. এণ্ড অল বিকজ অফ ইউ, তোমালোকৰ ছাপৰ্ট, তোমালোকৰ ফিডবেক, তোমালোকে যিমানখিনি আমাক মৰম দিলা, সেইকাৰণে কিন্তু আমি আজি ইমান গ্ৰ' কৰিব পাৰিছোঁ. চ' কিপ ছাপৰ্টিং আছ, কিপ লাভিং আছ. থেংক ইউ. চ' এইটো হ'ল আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক ইয়াতে দিয়া আছে. ইউজিং দিছ লিংক ইউ কেন জইন আৱাৰ টেলিগ্ৰাম চেনেল অলছ'. আজি আমি মক টেষ্ট ষ্টাৰ্ট কৰিম, হয় না নাই? মই যোৱাকালি আমাৰ যিটো টাইম এণ্ড ৱৰ্ক আমি যেতিয়া শেষ কৰিলোঁ, মই কিন্তু কৈছিলোঁ যে আমি এতিয়া অল্টাৰনেট ডে' বেচিছত, মানে এদিন বাদে বাদে আমি মক টেষ্টটো ৰেণ্ডমলি বনোৱা কুৱেশ্যন নহয়, সেইবিলাক কিন্তু মই যিমানখিনি মোৰ কেপাবিলিটি হিচাপে মই ৰিচাৰ্চ কৰাৰ পিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত মানে আমাৰ অসম চৰকাৰে যিবিলাক এক্সাম কণ্ডাক্ট কৰিছে ইন ৰিচেণ্ট টাইম, সেইবিলাকৰ এটা কম্পাইলেশ্যন, কোৱান্টিটিভ এপ্টিটিউডৰ বেলেগ কুৱেশ্যন এটা কম্পাইলেশ্যন কৰি মই মক টেষ্টকেইটা বনাইছোঁ. আৰু মোৰ যিমান এক্সপিৰিয়েঞ্চ যিমানখিনি কয়, সেইটো হ'ল তোমালোকৰ এক্সাম কিন্তু এক্সামত যিবিলাক কুৱেশ্যন পাবা, সেইবিলাক কিন্তু SSC MTS, RRB গ্ৰুপ D, SSC CHSL লেভেলৰ কুৱেশ্যন থাকিব বুলি মই আশা কৰিছোঁ. চ' তাতে কিন্তু কুৱেশ্যন কিন্তু আমাৰ অসম চৰকাৰৰ এইটো এটা টেণ্ডেঞ্চি আছে, মই এইটো বহুত এক্সামত পাইছোঁ যে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিবিলাক এক্সাম কণ্ডাক্ট কৰি আছে, সেই লেভেলৰ কুৱেশ্যন কিন্তু আমাৰ অসম চৰকাৰে কিন্তু ৰিপিট কৰে. চ' আই এম মেকিং অল দ্য কুৱেশ্যনছ অফ দিছ মক টেষ্ট, মানে মই কিন্তু কুৱেশ্যনবিলাক যে মক টেষ্ট ছিলেক্ট কৰি আছোঁ, মই কিন্তু বহুত কেয়াৰফুলি পিক কৰি আছোঁ যে কি কুৱেশ্যন কিন্তু অহাৰ চান্স বেছি আছে বুলি মই, মানে মোৰ যিমানখিনি ধাৰণা আৰু মোৰ যিমানখিনি এটা এক্সপিৰিয়েঞ্চে মোক যিমানখিনি এলাউ কৰিলে আৰু, ঠিক আছে? চ' মুভিং ফৰৱাৰ্ড, এইটো হ'ল আমাৰ আজি ফাৰ্ষ্ট কুৱেশ্যন. আমি আজি বহুতকেইটা কুৱেশ্যন ডিছকাছ কৰিম, আৰু কুৱেশ্যনকেইটা এনেকুৱা নহয় অকল চলিউশ্যন বুজাই দিম, ভালকৈ কনচেপচুৱেলি বস্তুখিনি বুজাই দিম. আৰু মই ৰিকুৱেষ্ট কৰোঁ তোমালোকে ভালকৈ কুৱেশ্যনকেইটা নোট ডাউন কৰি লোৱা, আৰু যাতে ৰিভিশ্যন দিয়াৰ কাৰণে যাতে এইটো তোমাক সহায় কৰে. আৰু নেক্সট হ'ল, যদি ভিডিঅ'টো যদি ভাল লাগে, যদি ডেফিনেটলি লাইক কৰিবা আৰু যিমান সম্ভৱ শ্বেয়াৰ কৰি দিবা, ঠিক আছে? চ' লেটছ ষ্টাৰ্ট. আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আমি ষ্টাৰ্ট কৰোঁ. চ' ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাই লওঁ কি লিখা আছে. দ্য পপুলেশ্যন অফ আ টাউন ইনক্ৰিজেছ ফ্ৰম 30,000. এটা টাউনৰ পপুলেশ্যন আছিল কিমান? 30,000. সেইটো ইনক্ৰিজ কৰি কিমান হ'ল? 32,500. এটা টাউনৰ পপুলেশ্যন ইনক্ৰিজ হ'ল ফ্ৰম 30,000 to 32,500. দেন দ্য পাৰ্চেণ্টেজ অফ ইনক্ৰিজ ইজ, তেতিয়া কিমান পাৰ্চেণ্টেজ ইনক্ৰিজ কৰিলে? এইটো বহুতভাৱে কৰা যায়. মই অলৰেডি পাৰ্চেণ্টেজ চাপ্টাৰ শেষে কৰিছোঁ. চ' তোমালোকে বহুতে চাইছা যে মই এইবিলাক কুৱেশ্যন কেনেকৈ ডিছকাছ কৰিছোঁ তাতে, হয় না নাই? যদি কিবা কনফিউশ্যন থাকে, আমাৰ পাৰ্চেণ্টেজৰ মোৰ বনোৱা 3টা ভিডিঅ' আছে, আৰু একবাৰ গৈ পিনে সেইটো ৰিভাইজ কৰি ল'লে হ'ল. তাতে বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ কিন্তু মই টাইপ ৱাইজ ডিছকাছ কৰা আছে তাতে. চ' কামিং বেক টু দ্য কুৱেশ্যন, ইয়াতে 30,000ৰ পৰা 32,500 হ'ল, ঠিক আছে? এইটো এটা চিম্পল ৱে হ'ল ৰেচিঅ' ওলাই লোৱা. সেই দুটা নম্বৰ ৰেচিঅ' ওলাই লোৱা. 0 কেঞ্চেল, 0 কেঞ্চেল. চ' 300 325 মই যদি ৰেচিঅ' ওলাওঁ, কি ওলাব? 25 দি মই যদি কাটো কি পাম? ইয়াতে পাম হ'ল 12, আৰু ইয়াতে পাম 13, হয় নাই? 25 দি কাটো মানে 12:13. মানে পপুলেশ্যন, মই যদি এনেকৈ কওঁ যে পপুলেশ্যন 12 আছিল অৰিজিনেলি, এতিয়া 13 হ'ল, সেইটো কিন্তু ভুল নহ'ব. মানে মই দুটা ভেলুৰ মই ৰেচিঅ' ওলাই লৈছোঁ,
12:13 ওলাইছে এতিয়া মই জাষ্ট এইটো চিম্পল কৰাৰ কাৰণে মই ৰেচিঅ' ওলাইছোঁ এতিয়া মই ক'ব পাৰোঁ যে পপুলেশ্যন 12ৰ পৰা 13 হ'ল তেতিয়া পাৰ্চেণ্টেজ ইনক্ৰিজ আমাক ওলাব লাগে চ' কিমান ইনক্ৰিজ হৈছে 12ৰ পৰা 13 মানে ডিফাৰেঞ্চ কিমান হ'ল ডিফাৰেঞ্চ হ'ল 1 চ' আমি গমেই পাওঁ যে আমাৰ পাৰ্চেণ্টেজ ওলোৱাৰ সময়ত সদায় ওপৰত নিউমাৰেটাৰ মানে এটা ফ্ৰেকশ্যন মানে ভগ্নাংশৰ ওপৰত যিটো থাকে এইটো কোৱা হয় নিউমাৰেটাৰ এইটো কোৱা হয় ডিনমিনেটাৰ চ' ওপৰত সদায় ডিফাৰেঞ্চ থাকে মানে এতিয়া ডিফাৰেঞ্চ কিমান আহিল 1 আৰু ৰেফাৰেঞ্চত কি থাকিব ৰেফাৰেঞ্চত থাকিব যিটো বেছ সেইটো বেছ হ'ল আমাৰ 12 মানে 12ৰ পৰা ইনক্ৰিজ হৈ পিনে 13 হ'ল চ' 12 আহিল বেছত ইনটু 100% হয়নে নাই চিম্পল কুৱেশ্যন দুটা পপুলেশ্যন দিয়া আছে এটা পপুলেশ্যন 30,000 পৰা ইনক্ৰিজ হৈ পিনে 32,500 হ'ল মই ৰেচিঅ' ওলাই লৈছোঁ এতিয়া পাৰ্চেণ্টেজ ওলালে হ'ল চ' এইটো পাৰ্চেণ্টেজ কিমান ওলাব 12 যদি কাটা হয় 81/3% 81/3% ইজ দ্য কাৰেক্ট এনচাৰ চ' আমাৰ অপশ্যন হ'ব কি অপশ্যন এ 81/3% ইজ দ্য কাৰেক্ট এনচাৰ আশা কৰোঁ ক্লিয়াৰ হৈছে ঠিক আছে তোমালোকে কিন্তু ভিডিঅ'টো চাই পিনে কিন্তু কমেণ্টত কিন্তু এনচাৰ কৰি থাকা কিন্তু ঠিক আছে চেক কৰি ল'ব পাৰিব যে কিবা কনফিউশ্যন হৈ আছে নেকি কিবা ভুল হৈ আছে নেকি চ' মুভিং টু দ্য নেক্সট কুৱেশ্যন 2 numbers are in the ratio 15:11 দুটা নাম্বাৰ দিয়া আছে ৰেচিঅ' কি দিয়া আছে 15:11 15:11 ৰেচিঅ' দিয়া আছে HCF দিয়া আছে 13 HCF এতিয়া কথা হ'ল কুৱেশ্যনটো কৰাৰ আগত এটা বস্তু চোৱা ছাপ'জ মই কৈ আছোঁ দুটা নাম্বাৰ আছে ৰেচিঅ' হ'ল 2:3 দুটা নাম্বাৰ আছে ৰেচিঅ' হ'ল 2:3 আৰু মই কৈ আছোঁ HCF হ'ল 6 HCF হ'ল 6 চ' মই যদি তোমাক কওঁ যে নম্বৰ দুটা ডিৰেক্টলি 2ৰ লগত 6 মাল্টিপ্লাই কৰা আৰু 3ৰ লগত 6 মাল্টিপ্লাই কৰা মানে 12 আৰু 36 এইটো হয় না নহয় ৰেচিঅ' দিয়া আছে দুটা নম্বৰৰ ৰেচিঅ' দিয়া আছে আৰু এই দুটা নম্বৰৰ HCF দিয়া আছে 6 ঠিক আছে চ' নম্বৰ দুটা আমি কেনেকৈ ওলাব পাৰোঁ ডিৰেক্টলি HCFৰ লগত মাল্টিপ্লাই কৰিলে হ'ল এইটো 12 হ'ল 6 × 2 12 আৰু 3 × 6 কিমান হৈ আছে 18 3 × 6 হৈ আছে 18 এতিয়া কথা হ'ল মই যে এইটো তোমালোকক এটা ফৰ্মুলা কৈ আছোঁ এইটো ফৰ্মুলা এটা ট্ৰিক এইটো সঁচা না মিছা সেইটো চেক কৰাৰ কাৰণে আমি চাওঁ যে কি হৈ আছে চ' 12 আৰু 18ৰ HCF কেনেকৈ ওলোৱা হয় HCF ওলোৱাৰ বেছিক মানে দুটা তিনিটাকৈ প্ৰচেছ আছে মই এটা চিম্পল প্ৰচেছ শিকাই আছোঁ ডিভাইড কৰা 12 ডিভাইড 18ক 12 দি ডিভাইড কৰিলে হ'ল আৰু ডিভাইডটো কেনেকৈ হ'ব অলপ ভালকৈ চোৱা 12 1 is 12 ইয়াতে থাকিল 6 এই 12 যে আছে এই 12টো আকৌ ইয়াতে আহিব মানে ইয়াতে হ'ল 12 6 2 = 12 কেনচেল যদি হৈ যায় ইয়াতে ৰিমাইণ্ডাৰ যদি 0 আহে যদি তেতিয়া এই যে পাৰ্টিকুলাৰ যিটো দি ডিভাইড হ'ব এইটো তোমাৰ HCF হয় এইটো কোৱা হয় HCF মানে তোমাক যদি দুটা নম্বৰ 12 আৰু 18ৰ যদি HCF যদি ওলাব দিয়ে যদি আমি কেনেকৈ ওলাম जो डाঙर नम्बर हेतु दी सरू नम्बर तो दी डाঙर नम्बर डिवाइड कर रिमाइंडार तो इते थकिल ठीक है भाग शेष जी क्या है ये इते थकिल यू दी आको 12 डिवाइड हम करार पिछत रिमाइंडार जो 0 पाम जी दी डिवाइड करा है সেইটো हल आमार HCF মানে आमार 6 हल HCF आमी किन्तु इते 6 आसिल सो मैं जो तुम्हारे এটা शर्टकाट ट्रिक বুলি কৈ আছো যেটো যদি নাম্বার দুটা রেশিও যদি দিয়া থাকে और HCF যদি দিয়া থাকে তো সিম্পলি সেই ৰেচিঅ'ৰ যে টাৰ্ম আছে যেনেকৈ 2:3 লগত HCFটো মাল্টিপ্লাই কৰা মানে আৰু 3 লগত HCF মাল্টিপ্লাই কৰা মানে তুমি কিন্তু ইজিলি দুটা নম্বৰ পাই গ'লা যে দুটা নম্বৰ মেইনলি আমাৰ লাগে আৰু ক্লিয়াৰ তো কামিং বেক টু দ্য কোশ্চেন এতিয়া আমি কোশ্চেনত আমি চাওঁ যে কি দিয়া আছে কোশ্চেনত দিয়া আছে যে two numbers are in the ratio of 15:11 15:11 HCF দিয়া আছে কিমান 13 HCF কিমান দিয়া আছে 13 দেন দ্য গ্রেটার নাম্বার কিমান তো আমি কি গম পাওঁ আমি কি শিকিলো যে ডাইরেক্টলি HCF যদি দিয়া থাকে আর HCF যদি দিয়া থাকে আর নম্বরের রেশিও যদি দিয়া থাকে ডাইরেক্টলি আমি কি করব নম্বর ওলাওয়ার কারণে 13 মাল্টিপ্লাই কৰিলো সো 13 * 15 মাল্টিপ্লাই করলে কিমান হ'ব 195 আর 13 * 11 যদি মাল্টিপ্লাই করা হয় কিমান হ'ব 143 সেই হল দুটা নম্বর এটা হল 195 এটা হল 143 আমাক কি ওলাব দিছে দেন দ্য গ্রেটার নাম্বার ডাঙৰ নম্বৰটো কি হ'ব ডাঙৰ নম্বৰটো কি হ'ব 143 ডাঙৰ না 195 ডাঙৰ অবভিয়াসলি 195 ডাঙৰ সো 195 ইজ দ্য কারেক্ট অ্যান্সার অপশন এ ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার
একদম সিম্পল কোশ্চেন এটা, সেইটো এটা সিম্পল কোশ্চেন যে হোৱাট পাৰ্চেণ্ট ইজ 12.5 পইচা অফ ₹50, মানে 12.5 পইচা 12.5 পইচা এইটো 50 টকাৰ কি পাৰ্চেণ্টেজ। তো চিম্পল, যিটো আমাৰ পাৰ্চেণ্টেজ ওলাব দিছে ওপৰত আহিব কি 12.5 পইচা আৰু পইচা এইটো পি লিখিলোঁ মই, আৰু ইয়াতে হ'ল ₹50 ইনটু 100, সেনেকৈ কৰিব লাগে। আৰু কি আছে বেলেগ। চ' 1 to 5 ডেচিমিলৰ কাৰণে এটা তলত এটা 0.10 আহিল, ইয়াতে থাকিল 50, এইটো যিহেতু ওপৰতটো কি 12.5 পইচা আছে নহয়, পইচা। চ' এই পইচাৰ কাৰণে এই 50 টকাক মই পইচাত তেতিয়া কনভাৰ্ট কৰিব লাগিব। এইটো 12.5 পইচা আছে, ইয়াতে ডেচিমিলৰ কাৰণে মই তলত 0 আনিলোঁ বাৰু, কিন্তু 50 টকা আছে, টকাৰ কাৰণে যদি পইচা যদি কনভাৰ্ট কৰোঁ কি কৰিব লাগিব ইনটু 100, ইয়াতে অলৰেডি ইনটু 100 আছিল পাৰ্চেণ্টেজ, ইয়াতে এটা পাৰ্চেণ্টেজ হ'ব। চ' 100 কেঞ্চেল হয় না নাই, 50 মই যদি 25 দেখাওঁতে 2 হ'ল, ইয়াতে হ'ল 5 হ'ল। চ' 5 বাই ইয়াতে যদি 2 হয়, ইয়াতে কি হ'ল এক ছেকেণ্ড, ইয়াতে তাহলে 5 ইয়াতে 2 হ'ল। চ' 1/4 1/4 আহি আছে, 1/4%। চ' 1/4 মানে কি 0.25, 1/4 মানে কি 0.25, আমাৰ 0.25 অপশ্যনত আছে নেকি, 1/4 মানে 0.25 হয় না নাই। চ' ইয়াতে 0.25 অপশ্যন এ, অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ 0.25%। ক্লিয়াৰ, আশা কৰোঁ কিবা কনফিউশ্যন নাই। অকল মই ইয়াতে বেছিক কি হ'ল যে ৰুপিজ আছিল, ওপৰত আছিল পইচা, তলত আছিল টকা। চ' টকাটোক মই পইচাত কনভাৰ্ট কৰিলোঁ, বিকজ ছেম ইউনিট হ'ব লাগিব, তাৰপিছত আমি নৰ্মেল কেলকুলেশ্যন হয় না নাই। চ' কামিং বেক টু দ্য নেক্সট কুৱেশ্যন, এতিয়া নেক্সট কুৱেশ্যন কি আছে চাওঁ। কুৱেশ্যনকেইটা অলপ কিন্তু ইম্পৰ্টেঞ্চ দি ভালকৈ চাবা, ঠিক আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত কিন্তু বহুত আহে এই কুৱেশ্যনটো। এই কুৱেশ্যনটো অলৰেডি কিন্তু তোমালোকৰ আমাৰ অসম চৰকাৰে বহুত এক্সামত এই কুৱেশ্যনটো দিছে। কি দিছে, ইয়াতে 4টা ভেলু দিয়া আছে, 4টা ভেলুৰ ভিতৰত কোনটো ডাঙৰ, হুইচ ইজ দ্য লাৰ্জেষ্ট, কোনটো চবচে ডাঙৰ। কি কি দিয়া আছে, 2 to the power 1/2, আৰু এটা দিয়া আছে 4 to the power 1/3, নেক্সট হ'ল 6 to the power 1/6, লাষ্ট হ'ল 12 to the power 1/12, সেইকেইটা দিয়া আছে। সেইটো কৰাৰ বেছিক যিটো বেছিক যিটো প্ৰচেছ, এইটো হ'ল এটা কাম কৰিলে হ'ল, আমি ইয়াতে ওপৰত যিটো পাৱাৰ আছে নহয়, ওপৰত যিটো পাৱাৰ আছে, পাৱাৰটো আমি ছেম কৰিলোঁ। কেনেকৈ ছেম কৰিম, ইয়াতে চোৱা তলত কি আছে 2 আছে, ইয়াতে আছে 2, এইটো হ'ল 2, ইয়াতে হ'ল 3, ইয়াতে 2, ইয়াতে 3, ইয়াতে 6, ইয়াতে 12। ফাৰ্ষ্ট অফ অল কি কৰিব লাগে, 2, 3, 6, 12ৰ LCM ওলাই লোৱা। LCM কি ওলাব লাগে, LCM কি হৈ আছে 2, 1 is 2, 3, 3, 6, 3 দি যদি কৰা হয় 1, 1, 1, 2, মানে 3 2 6, 6 2 12, LCM কিমান হ'ল 12, LCM হ'ল 12। এতিয়া আমি কি কৰোঁ, এই দুটা মানে গোটেইকেইটা নম্বৰক মই এতিয়া কি কৰোঁ, ওপৰত 12 দি মাল্টিপ্লাই কৰোঁ, একো চেঞ্জ হ'ব নেকি। মই গোটেইকেইটা মই 4টা ইয়াতে অপশ্যন আছে, 4টা অপশ্যনক মই যদি 12 দি যদি ওপৰত যদি পাৱাৰত যদি 12 লিখোঁ, কিবা চেঞ্জ হ'ব নেকি। মই বেলেগ বেলেগ নম্বৰ লিখিলে অসুবিধা আছিল, মইতো ছেম নম্বৰ লিখিছোঁ 12, তো একোতো চেঞ্জ নহ'ব হয় না নাই। চ' এতিয়া কি হ'ল, এইটো কি হ'ল, এইটো হ'ব 2 to the power, আমি গমে পাওঁ যে x to the power m, এইটো এটা ইণ্ডিচেছ এণ্ড চাৰ্টছ বুলি এটা চাপ্টাৰ আছে, তাতে আমি ভালকৈ শিকিম। এতিয়া অকল কুৱেশ্যনটো কৰাৰ কাৰণে একদম চিম্পলি বুজি লোৱা, x to the power m to the power n যদি থাকে, সেইটো কিন্তু আমি লিখিব পাৰোঁ x to the power m n, মানে সেই m আৰু n মাল্টিপ্লাই হয়, পূৰণ হয়, x to the power m n, যদি x to the power m হোল টু দি পাৱাৰ n থাকে যদি। ক্লিয়াৰ, চ' যদি এটা ক্লিয়াৰ হৈছে, তেতিয়া তুমি লগত চোৱা যে এতিয়া কি হ'ব, আমাৰ ভেলুকেইটা কি হ'ব, 2 to the power 1/2 ইনটু 2, 1/2 ইনটু 12, চ' 2 to the power 6, 2 to the power 6 মানে কি হয় 64, 2 to the power 6 মানে কি হয় 64, এইটো হ'ল ফাৰ্ষ্ট ভেলু। এতিয়া আমি নেক্সট ভেলুটো কি আছে চাওঁ, 4 to the power 1/3 ইনটু 12, মানে 3 ইটো কাটিলে 4, এইটো হ'ল 4,
চ' 4 টু দি পাৱাৰ 4 কিমান হয় 16 টু দি পাৱাৰ 16 স্কুৱেৰ কিমান হয় 256 হয় না নাই 256 4 টু দি পাৱাৰ 4 সেইটো হ'ল 256 ক্লিয়াৰ নেক্সট হ'ল নেক্সট কি আছে 6 টু দি পাৱাৰ 1/6 ইনটু 12 এইটো যদি কেঞ্চেল কৰোঁ 2 থাকিল মানে 6 স্কুৱেৰ কিমান হ'ল 36 ঠিক আছে লাষ্ট হ'ল 12 টু দি পাৱাৰ 1/12 ইনটু 12 12 কেঞ্চেল মানে 12 টু দি পাৱাৰ 1 মানে 12 হ'ল চ' আমাৰ ভেলুকেইটা আমি ভালকৈ চাই লওঁ কি আহিল এটা হ'ল 64 এটা হ'ল 256 এটা হ'ল 366 আৰু লাষ্ট হ'ল 112 চ' হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট সবচে ডাঙৰ কি হ'ল 256 মানে কি 4 টু দি পাৱাৰ 1/3 যিটো আছিল সেইটো কেলকুলেশ্যন কৰাৰ পিছত আমাৰ 256 আহিল চ' আমাৰ এনচাৰ হ'ল 4 টু দি পাৱাৰ 1/3 4 টু দি পাৱাৰ 1/3 আমি ইয়াতে বেচিকেলি কি কৰা হ'ল আমাৰ যিটো পাৱাৰ আছে চিম্পলি খালি মনত ৰাখিলোঁ যিটো পাৱাৰ আছে পাৱাৰটো ছেম কৰিব লাগে পাৱাৰটো ছেম কৰাৰ কাৰণে আমি কি কৰিলোঁ 12 দি মাল্টিপ্লাই কৰিলোঁ ক্লিয়াৰ ক্লিয়াৰ ছেম পাৱাৰ দি মাল্টিপ্লাই কৰাৰ লগে লগে আমাৰ কিন্তু এনচাৰটো আহি গ'ল ঠিক আছে মুভিং টু দ্য নেক্সট কুৱেশ্যন কি আছে এই নাম্বাৰ হুৱেন এই পাৰ্টিকুলাৰ এনেকুৱা টাইপৰ কুৱেশ্যন কিন্তু মই অলৰেডি পাৰ্চেণ্টেজ চেপ্টাৰত তোমালোকক শিকাইছোঁ কিন্তু হয় না নাই এই নাম্বাৰ হুৱেন ডিক্ৰিজ বাই 22 1/2% এতিয়া কথা হ'ল 22 1/2% মানে কি এইটো কিন্তু বহুত টাইপ মানে এক্স ধৰিও কৰা যায় বাট মই এটা ডেফিনিট প্ৰচেছ শিকাইছিলোঁ এই প্ৰচেছটো ফ'ল' কৰি মই এইটো কৰিম যদি যোনে গম নোপোৱা মানে মোৰ লাষ্ট ভিডিঅ' দেখা নাই ফাৰ্ষ্ট অফ অল এই ভিডিঅ'টো অলপ চাই লোৱা পাৰ্চেণ্টেজৰ টোটেল 3টা ভিডিঅ' আছে ৰেচিঅ' এণ্ড প্ৰপৰ্চনত তোমাৰ 3টা ভিডিঅ' আছে টাইম এণ্ড ৱৰ্কত 2টা ভিডিঅ' আছে পূৰা মই কমপ্লিট ছিৰিজ বনাই আছোঁ কমপ্লিট কোৱান্টিটিভ এপ্টিটিউড চিলেবাছ কিন্তু এনেকৈ মই টাইপ ৱাইজ টপিক ৱাইজ মানে কমপ্লিট কৰিম হয় না নাই চ' যদি এতিয়ালৈকে চোৱা নাই চ' বেছি আৰু দেৰি নকৰাকৈ ভালকৈ চাই লোৱা ৰিভিজন দিয়া আৰু নোট কৰি লোৱা তোমালোকে ডেফিনেটলি 100% চিয়'ৰ তোমাৰ কিন্তু এক্সামৰ কাৰণে কিন্তু বহুত সহায় হ'ব তোমালোকৰ ঠিক আছে এতিয়া কথা হ'ল কুৱেশ্যনটো কি দিয়া আছে নাম্বাৰ হুৱেন ডিক্ৰিজ বাই 22 1/2% চ' 22 1/2%ক আমি লিখিব পাৰোঁ না নাই যে 22 1/2% মই যদি লিখোঁ 10% প্লাছ 12 1/2% 10% মানে কি 10% মানে কি 10% মানে কি 10/100 10% মানে হ'ল 10/100 মানে 1/10 ফ্ৰেকশ্যনত যদি মই লিখোঁ 10% এইটো অলৰেডি কিন্তু মই শিকাই দিছিলোঁ কিন্তু পাৰ্চেণ্টেজ চেপ্টাৰত গোটেইখিনি বুজোৱা আছে 10% মানে 1/10 মানে 10% মানে 10/100 মানে 1/10 12 1/2% ওলাব লাগে 12 1/2% ঠিক আছে আমি গম পাওঁ 25% ইকুৱেল টু কিমান 25% ইকুৱেল টু 25/100 1/4 25ৰ আধা 25% হ'ল 1/4 আমি গম পাওঁ 25ৰ আধা যদি মই ডিভাইড কৰোঁ বাই 2 তেতিয়া হয় 12 1/2 25ৰ আধা হ'ল 12 1/2 তেতিয়া 1/4 আধা কি হ'ব 1/8 চ' এইটো 12 1/2 মানে 1/8 এতিয়া আমি ইয়াতে কি কৰিম ইয়াতে আমি এলচিএম লোৱা হ'ব 8 আৰু 10ৰ এলচিএম কি হ'ব 40 10 4 4 5 9 আহিল ইয়াতে মানে 9/40 আমাৰ ফ্ৰেকশ্যন আহিছে 22 1/2% আমি 22 1/2% সেইটো যদি মই যদি ফ্ৰেকশ্যনত লিখোঁ তেতিয়া কি আহি আছে 9/40 ক্লিয়াৰ কি আহি আছে 9/40 এতিয়া কথা হ'ল যদি ফ্ৰেকশ্যন ওলাই গৈছে এতিয়া কুৱেশ্যনত ভালকৈ চোৱা কুৱেশ্যনত কি লিখা আছে এক ছেকেণ্ড তো আমি কি পালোঁ 22 1/2% ইকুৱেল টু 9/40 এতিয়া কথা হ'ল এই নাম্বাৰ হুৱেন ডিক্ৰিজড বাই 22 1/2% বিকামছ 275 মানে এটা নম্বৰৰ পৰা মই সেই নম্বৰটো যদি মই 22 1/2% মই যদি এই নম্বৰৰ পৰা মাইনাছ কৰোঁ তেতিয়া ভেলু হ'ব 79 এতিয়া কথা হ'ল আমাৰ এইটো আমি অলৰেডি শিকাইছিলোঁ যে 40 22/1/2% হ'ল 9 মানে 22 1/2% of 40 equal to 9 সেই এই পাৰ্টিকুলাৰ এইটো মই লিখিছোঁ যে ইকুৱেশ্যনটো এইটো মানে কিন্তু সেইটোৱে হ'ল যে 40 মই যদি 22 1/2% ওলাওঁ মই কি পাম 9 পাম ঠিক আছে এতিয়া কথা হ'ল নাম্বাৰ হুৱেন ডিক্ৰিজড বাই 22 1/2% বিকামছ 279
279 সো 40 পৰা মই যদি 22 1/2% মাইনাস কৰোঁ মানে 40 পৰা মই যদি 9 মাইনাস কৰোঁ মই কি পাম 31 40 পৰা মই যদি 40 22 1/2% মই যদি মাইনাস কৰোঁ কি পাম 31 মানে 40 minus 9 31 সেই 31 সমান কোশ্চেনত কি দিয়া আছে 279 279 তেতিয়া 1 ইকুৱেল টু কিমান হ'ব 279/31 এতিয়া আমাক কি ওলাব দিছে ফাইণ্ড দ্য নাম্বাৰ আমাৰ অৰিজিনেল নাম্বাৰ কি অৰিজিনেল নাম্বাৰ 40 অৰিজিনেল নাম্বাৰ 40 সো 40 ইকুৱেল টু কি হ'ব 40 ইনটু 279/31 ক্যালকুলেশন কৰি চালে হ'ল ক্যালকুলেশন আনসাৰ ওলাই আছে কিমান 360 যেটো হ'ল অপশন বি সেই প্ৰসেসটো কিন্তু অলৰেডি মই এক্সামত ক্লাছত মই শিকাইছো যে এটা পার্সেন্টেজত ফার্স্ট অফ অল যদি এনেকা কোশ্চেন দিয়া থাকে ইয়াতে ডিক্রিজ লিখা আছে নহয় ইয়াতে কি লিখা আছে ডিক্রিজ মানে কম কৰা হ'ল ইয়াতে ইনক্রিজও হ'ব পাৰে বাট হেতু ম্যাটাৰ নকৰে আৰু হেতু কিবা বিশেষ ম্যাটাৰ নকৰে ফার্স্ট অফ অল পার্সেন্টেজৰ পৰা আমাক কি কনভার্ট কৰিব লাগে ফ্ৰেকশনত পার্সেন্টেজৰ পৰা শতাংশৰ পৰা কনভার্ট কৰিব লাগে ভগ্নাংশত ঠিক আছে পার্সেন্টেজৰ পৰা কনভার্ট কৰিব লাগে কি আমাৰ ফ্ৰেকশনত তাৰ পিছত এটা বেসিক এটা কনসেপ্ট যে 22 1/2% 40 মানে মই যদি সাপোজ মই যদি লিখো যে 25% ইকুৱেল টু 1/4 এটো মানে হল 4 ৰ মই যদি 25% ওলাও এটো ভ্যালু ওলাব 1 মানে এই যে নিউ ডিনোমিনেটৰ থাকে তলত যেটো নম্বৰ থাকে লবত এটো লব বুলি কয় ভগ্নাংশ এটো লব বুলি কোৱা হয় তলত যেটো নম্বৰ থাকে এটোৰ মই 25% যদি ওলাও তে এতিয়া এইটো ওপৰটো ওলাব মানে 4 ৰ 25% হল 1 সিমিলারলি 40 25 22 1/2% কি হ'ব 9 এতিয়া কোশ্চেনক কৈছে যে এটা নম্বৰৰ পৰা এই নম্বৰৰে যদি 22 1/2% মাইনাস কৰা হয় তেতিয়া নম্বৰটো 279 মানে 40 ৰ পৰা মই যদি 40 22 1/2% মানে কি 9 40 ৰ পৰা মই যদি 9 মাইনাস কৰো কি পাম 31 পাম এতিয়া আমি যেটো ফ্ৰেকশনৰ পৰা যে 31 ওলাইছো হেতু কোশ্চেনত দিয়া আছে 279 সো আমি যেটো ওলালো 31 দিস ইকুয়াল টু 279 সো 1 ইকুয়াল টু কিমান 279/31 আমাক কি ওলাব দিছে ফাইন্ড দা নাম্বার ইয়াতে নম্বৰটো কি একচুয়ালি নম্বৰটো কি আছিল 40 40 পৰা ডিক্রিজ হৈ পিনে 31 হল সো অৰিজিনাল নম্বৰ কি 40 সো 31 ইকুয়াল টু 279 1 ইকুয়াল টু 279/31 40 ইকুয়াল টু কিমান হল ক্যালকুলেশন কৰি আমি পালো 360 সো কারেক্ট आंसर 360 আশা কৰো সবে বুজি পাইছে চাগে মোক কমেন্টত জনাবা কিবা যদি কনফিউজন থাকে মোক কমেন্টত জনাবা মই নেক্সট ক্লাছত আকৌ ভালকে এটো বুজাই দিম ক্লিয়াৰ মুভিং টু দা নেক্সট কোশ্চেন এটো বহুত ইম্পৰ্টেন্ট কোশ্চেন এটো এটা বহুত ইম্পৰ্টেন্ট কোশ্চেন ঠিক আছে বহুত ভেরি ইম্পৰ্টেন্ট কোশ্চেন কি আছে ডিজিট ইন দা ইউনিটস প্লেস মানে কি একক ইউনিট মানে একক বুলি কয় একক মানে সাপোজ মই তোমাক নম্বৰ দিলো 5 4 6 3 2 এটো এটা নম্বৰ আর 2 এটা অঙ্ক হল 3 এটা অঙ্ক 6 এটা অঙ্ক 4 এটা অঙ্ক 5 এটা অঙ্ক এই দুই আছে এটো কয় ইউনিটস ডিজিট মানে একক স্থানত যেটো সংখ্যা আছে এটো হল 2 এটো কয় একক এটো কয় দশক এটো কয় শতক এটো কয় হাজাৰ এটো কয় অযুত ইউনিট টেন্স 100 1000 10000 ইউনিট মানে ওয়ান্স ইউনিট প্লেস টেন্স প্লেস 100 প্লেস 1000 প্লেস 10000 প্লেস একক দশক শতক হাজাৰ এনেকে এটা এটাকে বাঢ়ি থাকে আৰু ক্লিয়াৰ সো ইউনিট প্লেসত আমাক এটা ভ্যালু ওলাব দিছে এটো হল ইউনিট প্লেস এতিয়া কথা হল আমি এটা টার্ম দি আছে কি টার্ম দি আছে 81 * 82 83 ইনটু 84 এনেকে কৰি 89 লৈকে যদি আমি মাল্টিপ্লাই কৰো এটা বিৰাট ডাঙৰ এটা নম্বৰ আহিব সো ডাঙৰ নম্বৰটো যেটো একক প্লেসত একক স্থানত যেটো ডিজিট থাকিব যেটো অঙ্ক থাকিব সেই অঙ্কটো আমাক ওলাব দিছে বহুত ইম্পৰ্টেন্ট কোশ্চেন এতিয়া এটা ভালকে এটা বস্তু চোৱা আমি এনেকে বহি আধা ঘন্টা লগাই পিনে এটো ক্যালকুলেশন কৰিব পাৰো একো টেনশন নাই কিন্তু প্ৰয়োজন আছে কি একো প্ৰয়োজন নাই আমাৰ ফাইনালি যেটো আমাৰ আহিব কি কয় ইউনিটস প্লেস একক স্থানত যেটো ডিজিট আহিব যেটো অঙ্ক আহিব হেতু কিন্তু মাল্টিপ্লাই বেসিক্যালি কোন ডিজিট কেটা মাল্টিপ্লাই ইয়াতে 1 ইয়াতে 2 ইয়াতে 3 ইয়াতে 4 তাৰ পিছত 5 6 7 8 9 হেই কেটা মাল্টিপ্লাই কৰাৰ পিছত যেটো ডিজিট আহিব সেই ডিজিটটো তাতে আহিব বাকিখিনি এড হৈ গৈ পিনে আকৌ তাতে প্লাস হ'ব হয় না নাই হেতুৱে তো হয় নহয় সাপোজ মই কৈ আছো তোমাৰ 1 to 12 আৰু 1 5 এই দুটা মই মাল্টিপ্লাই কৰিলে ইউনিট প্লেসত কি আহিব
মই কি কমপ্লিট মাল্টিপ্লাই কৰাৰ প্ৰয়োজন আছে নেকি দিয়ক নাইতো মই 5 আৰু 2 মাল্টিপ্লাই কৰিম 0 আহিব তাৰপিছত যি ইচ্ছা হৈ থাকোঁ ইয়াতেতো 0 আহিল নহয় সেই দুটা মাল্টিপ্লাই কৰাৰ লগে লগে ইউনিট প্লেচত থকা দুটা নম্বৰক মাল্টিপ্লাই কৰাৰ লগে লগে আমি কিন্তু ইউনিট ডিজিটত কি আছে মই পাই গ'লোঁ সিমিলাৰলি ইয়াতে আমাৰ এই 1 ইয়াতে কি আছে 1 2 3 4 5 6 7 8 9 এইকেইটা মাল্টিপ্লাই কৰা মানে আমি কিন্তু ইউনিট প্লেচত একক স্থানত যিবিলাক যেটো অংক আহিব এইটো কিন্তু মই পাই যাম ডিজিটটো পাই যাম হয় কিন্তু কথা হ'ল এটা বস্তু ভালকৈ চোৱা আমি কি মাল্টিপ্লাই কৰিম 1 ইনটু 2 ইনটু 3 ইনটু 4 ইনটু 5 ইনটু 6 ইনটু 7 ইনটু 8 ইনটু 9 সেইটো মাল্টিপ্লাই কৰিম কিন্তু আমাক কমপ্লিট মাল্টিপ্লিকেশ্যন কৰাৰ প্ৰয়োজন আছে নেকি বাৰু নাই কিয় নাই ইয়াতে এটা 2 আছে ইয়াতে এটা 2 আছে ইয়াতে এটা 5 আছে 5 আর 2 যদি মাল্টিপ্লাই কৰোঁ কি হয় 10 আহে 10 মানে লাষ্টত এটা 0 আহে 0 এতিয়া আমি ইয়াতে মাল্টিপ্লাই কৰি পিনে যি আহক একো মেটাৰে নকৰে যি আহক সেইটো যদি মই 10 ৰ লগত মই যদি মাল্টিপ্লাই কৰোঁ ইয়াতে 10 ওলাইছে নহয় মই 10 ৰ লগত যেতিয়া মাল্টিপ্লাই কৰিম লাষ্টত যায় কিন্তু 0 আহিব লাষ্টত যায় কিন্তু 0 আহিব হয় না নাই ইয়াতে 1 2 3 4 5 6 7 8 9 মই মাল্টিপ্লাই কৰিব পাৰোঁ কিন্তু মোৰ কথা হ'ল মোৰ অবজাৰভেশ্যনে মোক দেখাই আছে মোৰ অবজাৰভেশ্যন মই কি কৰিলোঁ যে ইয়াতে 2 আছে আৰু এটা 5 আছে যেটো মাল্টিপ্লাই কৰিলে 10 আহে 10 ৰ মানে ইউনিট ডিজিট 0 আহে এটা 10 ৰ লগত মই যিমান ডাঙৰ সংখ্যা মাল্টিপ্লাই কৰোঁ লাষ্টত যাইতো 0 আহিব বেলেগ কিবা আহিব পাৰে নেকি সম্ভৱে নহয় সো আমাৰ ইউনিট প্লেচত কি আহিব 0 আহিব আমাৰ ইউনিট প্লেচত কি আহিব 0 আহিব ক্লিয়াৰ হ'ল মুভিং ইনটু দ্য নেক্সট কোশ্চেন ইজি কোশ্চেন এটা একো নাই এই কোশ্চেনটো একদম সিম্পল কোশ্চেন আৰু কি আছে 15% of x 15% of x equal to 3 times বুলি কৈছে নহয় 3 times of কি 10% of y সো আমাৰ x is to y আমাক ওলাব দিছে ঠিক আছে নৰ্মাল ক্যালকুলেশন পার্সেন্টেজ লেফট হ্যান্ড সাইডৰ পার্সেন্টেজ আছে পার্সেন্টেজ বেসিক্যালি মানে কি ডিভাইডেড বাই 100 পার্সেন্টেজৰ বেসিক্যালি মিনিংটো কি মানেটো কি 100 দি ডিভাইড কৰা 100 দি ডিভাইড কৰা বেলেগ কিবা নিয়ম বেলেগ কিবা ডেফিনেশন আছে নেকি নাই দিয়ক সো ইয়াতে পার্সেন্টেজ আছে ইয়াতে পার্সেন্টেজ আছে ক্যান্সেল আউট হৈ গ'ল বোথ সাইড মই 100 দি ডিভাইড ক্যান্সেল আউট হৈ গ'ল 100 কি অসুবিধা আছে সো ইয়াতে কি থাকিল 15 অফ মানে কি ইনটু সো 15 into x equal to 3 into 10 into y পার্সেন্টেজ তো গুছি গ'ল সো আমাক কি থাকিল x by y equal to কি থাকিল 30 আর ইয়াতে 15 আহি গ'ল মানে যদি মই ক্যান্সেল আউট কৰোঁ মানে 2:1 15 দি যদি মই ক্যান্সেল আউট কৰোঁ 15 দি কাটো টু 1 ইটো 2 সো 2:1 সো 2:1 অপশন আছে নেকি আছে অপশন বি 2:1 2:1 is the correct answer clear moving into the next question কি দিছে নেক্সট সেকেন্ড করুণা রিডস 1/4 of a book in 1 hour মানে করুণা এটা কিতাপ লৈ বহিছে নভেল এটা সাপোজ নভেল এটা হি শেষ কৰিব আৰু হি 1 ঘণ্টা হোৱাৰ পিছত মানে হি নহয় তাই আৰু করুণাটো এটা ছোৱালীয়ে হ'ব আৰু তাই গম পালে যে 1 ঘণ্টা হৈ গৈছে কিন্তু মই কিতাপৰ 4 ভাগৰ অকল 1 ভাগে কমপ্লিট কৰিছোঁ মানে 1/4 ইন কিমান 1 hour সো 1 ঘণ্টাত যদি 4 ভাগৰ 1 ভাগ কমপ্লিট কৰে সো কমপ্লিট বুকটো শেষ কৰাৰ কাৰণে কিমান টাইম লাগিব 1/4 ক 4 ভাগ হৈছে আৰু কমপ্লিট বুক মানে কি ইনটু 4 তেতিয়া 1 আহিব মানে কি 1 ঘণ্টাৰ জায়গাত কিমান টাইম লাগিব 4 ঘণ্টা লাগিব কমপ্লিট বুকটো শেষ কৰাৰ কাৰণে কিমান টাইম লাগিব 4 আৱাৰ্স লাগিব করুণা যদি বুকখিনি কমপ্লিট যদি শেষ কৰিব বিচাৰে 4 ঘণ্টা লাগিব 4 আৱাৰ্স হোৱাট ফ্ৰেকশন অফ দ্য বুক উইল শি বি এবল টু ৰিড in 2 hour 45 minutes 2 hour 45 minutesত কিমান পোর্শন শেষ হ'ব এটোৱে খুদিছে ঠিক আছে 4 ঘণ্টা মানে কি 4 ঘণ্টা মানে যদি মই মিনিটত কনভার্ট কৰিব বিচাৰো 4 ঘণ্টা মানে কি 1 ঘণ্টাত 60 মিনিট হয় তো 4 ঘণ্টাত 4 into 60 মানে 240 minutes 240 so আর 2 ঘণ্টা 15 মিনিট 2 আওয়ার 15 মিনিট 2 আওয়ার 15 মিনিট মানে কিমান মিনিট হল 2 আওয়ার মানে কি 2 into 60 মিনিট 1 ঘণ্টা 60 মিনিট 2 ঘণ্টা 2 into 60 120 মিনিট প্লাস 15 মিনিট মানে 135 মিনিট হল টোটাল এতিয়া কথা হল মই কি চালো 240 মিনিট মানে 4 ঘণ্টা
240 মিনিটত এইটো 4 ঘণ্টা হৈছে নহয় 4 ঘণ্টা মানে 240 মিনিট 240 মিনিটত কৰোণা কি কৰিলে কমপ্লিট বুক শেষ কৰিলে মানে 240 মিনিটত কিমান কমপ্লিট বুক মানে শেষ কৰিলে মানে 1 বুক শেষ কৰিলে তো 1 মিনিটত 1 মিনিটত কিমান শেষ কৰিব 1 মিনিটত 1/240 আৰু এতিয়া আমাৰ 2 আৱাৰ 15 মিনিটত কিমান পৰ্চন শেষ কৰিব এইটোৱে সুধিছে আমাৰ 2 আৱাৰ 15 মিনিট মানে কি 135 মিনিট চ' 135 মিনিট 135 মিনিটত কিমান শেষ কৰিব চ' 135 ডিভাইডেড বাই 240 এটা কেনসেল আউট কৰিলে 5 দিয়ে কেনসেল আউট যদি কৰা 5 2 যা 10 3 5 5 7 35 5 4 20 4058 27/48 কিবা ভুল হ'ল নেকি না যাব তো আৰু 3 9 3 16 9/16 হোৱাট ফ্ৰেকশন অফ দ্য বুক উইল शी বি এবল টু ৰিড চ' 9/16 আমাৰ এনচাৰ হৈ আছে 135 মিনিট মানে 2 ঘণ্টা 15 মিনিটত আমি কমপ্লিট বুকৰ কিমান পৰ্চন শেষ কৰিলোঁ কমপ্লিট কিতাপৰ কিমান পৰ্চন শেষ কৰিলোঁ 9/16 অপশ্যন আছে নেকি 9 আছে অপশ্যন এ 9/16 ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ মুভিং ইন টু দ্য নেক্সট কুৱেশ্যন price of milk has increased by 20%. Price of milk এটা একদম সিম্পল কোশ্চেন আমি অলরেডি কোশ্চেনটো এনেকা কোশ্চেন আমি আমার ইউটিউব ভিডিওত অলরেডি হেক কৈছো সো প্রাইস অফ মিল্ক হ্যাজ ইনক্রিজড বাই 20% to keep the expenditure same. First of all, যেটো আমাৰ বেসিক যেটো ইম্পৰ্টেণ্ট ইয়াতে যেটো জানিবলগীয়া যেটো বেসিক বস্তু এইটো হ'ল প্ৰাইস কিবা এটা বস্তুৰ দাম আৰু আমি কিমান কনজাম্পশন কৰোঁ মানে কিমান এমাউণ্টত খাওঁ ইকুৱেল টু কি হয় কনজাম্পশন ইকুৱেল টু কি হয় এক্সপেণ্ডিচাৰ মানে সাপোজ যেটো মই এক্সাম্পল এটা দি আছোঁ সাপোজ আমি যেটো চাউল খাওঁ ঘৰত যেটো চাউল খোৱা হয় সাপোজ 40 টকা কেজি আৰু ঘৰত আমাৰ 20 কেজি লাগে সাপোজ 20 কেজি লাগে প্ৰতি মাহত এটা কমপ্লিট মাহৰ কাৰণে 20 কেজি চাউল লাগে আৰু 1 কেজি চাউলৰ দাম 40 টকা 40 rupees পাৰ কেজি সো আমাৰ কমপ্লিট এক্সপেণ্ডিচাৰ কিমান হ'ব অকল ৰাইচৰ কাৰণে চাউলৰ কাৰণে আমাৰ কমপ্লিট এক্সপেণ্ডিচাৰ কি হ'ব আমি কি কৰিম প্ৰাইস কিমান প্ৰাইস আমাৰ দিয়া আছে 20 টকা পাৰ কেজি 40 টকা পাৰ কেজি সো 40 rupees পাৰ কেজি এটো হ'ল আমাৰ প্ৰাইস চাউলৰ দাম হ'ল 40 rupees পাৰ কেজি আমি এটা মাহত কিমান লাগে আমাৰ লাগে সাপোজ মই কি কলো 30 কেজি লাগে সাপোজ এটা মাহত আমাৰ 30 কেজি লাগে সো আমাৰ এক্সপেণ্ডিচাৰ কিমান আমাৰ অকল ৰাইচৰ কাৰণে অকল চাউলৰ কাৰণে আমাৰ এক্সপেণ্ডিচাৰ কিমান 40 * 30 মানে ₹1200 সো মানে আমি গম পালো যে প্ৰাইস ইনটু কনজাম্পশন কৰিলে কিন্তু আমি এক্সপেণ্ডিচাৰ পাওঁ ফাৰ্স্ট অফ অল এতিয়া কথা হ'ল এটা বেসিক ফৰ্মুলা আছে যেতিয়া এইবিলাক কোশ্চেন এনেকা আছে এনেকা এই টাইপৰ কোশ্চেন যদি এক্সামত আহে এটা বেসিক এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল R 100 plus minus R into 100%. মানে ইয়াতে এইটো ফৰ্মুলা কেতিয়া আহে ফাৰ্স্ট অফ অল সেই যে এইবিলাক টার্মস মানে যেনেকৈ প্ৰাইস ইনটু কনজাম্পশন ইকুৱেল টু এক্সপেণ্ডিচাৰ সাপোজ মই কৈ আছোঁ সাপোজ যে লেন্থ ইনটু ব্ৰেথ ইকুৱেল টু হাইট এইটো মই ক্লাছত বুজাইছোঁ অলৰেডি যে লেন্থ ইনটু ব্ৰেথ ইকুৱেল টু এৰিয়া সাপোজ মই কৈ আছোঁ হাইট ইনটু এৰিয়া ইকুৱেল টু ভলিউম কৈ আছোঁ মই স্পীড ইনটু টাইম ইকুৱেল টু ডিষ্টেঞ্চ হয় না নাই সো এনেকা টাইপৰ ফৰ্মুলা দুটা মাল্টিপ্লাই কৰাৰ পিছত যেতিয়া এটা বেলেগ এটা টাৰ্ম দিয়ে সেনেকা টাইপৰ ফৰ্মুলা আৰু কৈ আছে যেটো টাৰ্ম যেটো ৰাইট সাইডত যেটো পুৰা সেইটো কনস্ট্যান্ট ইয়াতে কি কৈ আছে টু কিপ দ্য এক্সপেণ্ডিচাৰ সেম এক্সপেণ্ডিচাৰ চেঞ্জ হ'ব নোৱাৰে আমাৰ প্ৰাইস ইনটু কনজাম্পশন ইকুৱেল টু এক্সপেণ্ডিচাৰ আছিল খৰচা চেঞ্জ হ'ব নোৱাৰে তেতিয়া কিন্তু আমি পাৰ্টিকুলাৰ এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম R/100 প্লাস মাইনাস R ইনটু 100% এতিয়া কথা হ'ল ইয়াতে 100 প্লাস মাইনাস R আছে কেতিয়া প্লাস হ'ব আৰু কেতিয়া মাইনাস হ'ব এইটো ডাঙৰ এটা কথা কেতিয়া আমি প্লাস দিম কেতিয়া আৰু মাইনাস দিম যদি আমাক যদি ভ্যালুটো ডিক্ৰিজ হয় আমি যেটো ভ্যালু এতিয়া ওলাম হেতু যদি ডিক্ৰিজ হয় সো সদায় তলত প্লাস আহিব আৰু যদি আমি যেতিয়া ওলাম এইটো ভ্যালু যদি more হয় যেনেকৈ সাপোজ ইয়াতে কি দি আছে প্ৰাইস অফ আ মিল্ক হ্যাজ ইনক্ৰিজড গাখীৰৰ দাম ইনক্ৰিজ হৈছে 20% গাখীৰৰ দাম 20% ইনক্ৰিজ হৈছে
এক্সপেণ্ডিচাৰ আমাৰ ছেম। আমি গাখীৰৰ কাৰণে ছাপ'জ আমাৰ ঘৰত 200 টকা এলট কৰা আছে অকল গাখীৰৰ কাৰণে, গাখীৰত 200 টকাৰ বেছি দিয়া নহ'ব। গাখীৰৰ দাম যদি বাঢ়ে বা কমিব পাৰে, বাট আমাৰ 200 টকা ফিক্সড কৰা আছে, 200 টকাৰ বেছি দিয়া নহ'ব। চ' আমাৰ প্ৰাইচ অফ মিল্ক যদি ইনক্ৰিজ কৰে, ছাপ'জ এতিয়া নেক্সট মাহৰ পৰা যোনে গাখীৰ দিয়ে ক'লে ছাৰ আপোনাৰ দামটো বাঢ়ি গৈছে, গাখীৰৰ দাম 20% বাঢ়িছে, আমাৰ 200 টকা ফিক্সড আছে, তাৰ মানে কি নেক্সট মাহৰ পৰা কি হ'ব, নেক্সট মাহৰ পৰা আমি কিন্তু গাখীৰ অলপ কম এমাউণ্টত পাম। আমাৰ গাখীৰ কিন্তু কম এমাউণ্টত, আমাৰ কনজামশ্যন কিন্তু অট'মেটিকলি ডিক্ৰিজ হ'ব যদি আমাৰ প্ৰাইচ ইনক্ৰিজ কৰে। প্ৰাইচ যদি ইনক্ৰিজ কৰে আমাৰ কনজামশ্যন ডিক্ৰিজ হ'ব যদি আমাৰ এক্সপেণ্ডিচাৰ যদি কনষ্টাণ্ট দিয়া থাকে, মানে আমাৰ খৰচা যদি কনষ্টাণ্ট দিয়া থাকে। ক্লিয়াৰ? এতিয়া কথা হ'ল আমাক যদি ওলাব দিছে, কি ওলাব দিছে? কনজামশ্যন। কনজামশ্যন আমাক ওলাব দিছে, কনজামশ্যন কি হ'ব? কমিব, ৰিডিউচ হ'ব। কনজামশ্যন কি হ'ব? কনজামশ্যন কমিব, বিকজ দাম বাঢ়িছে। যেতিয়া কমিব তেতিয়া তলত আহিব প্লাছ। আৰু যদি বাঢ়ে বুলি ক'ব, ছাপ'জ প্ৰাইচ অফ মিল্ক হেজ ডিক্ৰিজড বাই 20%, কুৱেশ্যনটো যদি এনেকৈ থাকিলে ছাপ'জ গাখীৰৰ দাম কমিছে, তেতিয়া আমাৰ কি হ'ব? তেতিয়া কনজামশ্যন আমাৰ বাঢ়িব, তেতিয়া কিন্তু তলত মাইনাছ আহিব। মানে যদি আমাৰ যেতিয়া ভেলু যেতিয়া ওলাব লাগে এইটো যদি ৰিডিউচ বা ডিক্ৰিজ বুলি দিয়া থাকে, কমিব, তেতিয়া তলত আহিব প্লাছ। আৰু যদি ইনক্ৰিজ বুলি দিয়া থাকে, মানে প্ৰাইচটো কমিছে এতিয়া আমাৰ কনজামশ্যন বাঢ়িব, চ' ভেলুটো বঢ়াব লাগে, তেতিয়া তলত কি আহিব? মাইনাছ। ক্লিয়াৰ? চ' পাৰ্টিকুলাৰ ইন দিছ কুৱেশ্যন কি হ'ব? পাৰ্টিকুলাৰ ইন দিছ কুৱেশ্যন যোনে যোনে টাৰ্গেট বেছ কৰিছে তেওঁলোকে গম পায় মই এইটো টাৰ্গেট বেছ এই কনচেপ্টটো বহুত ভালকৈ বুজাইছোঁ, হয় না নাই? যোনে যোনে টাৰ্গেট বেছত আছা, তোমালোকে যদি মোক ভিডিঅ'টো চাই আছা মোক জনাবাচোন, এইটো কি কিবা কনফিউজন আছে নেকি? অলৰেডি আমি শিকিছোঁ নে নাই আমাৰ টাৰ্গেট বেছত? এতিয়া কথা হ'ল ইয়াতে ফৰ্মুলা হ'ব R/100 প্লাছ R ইনটু 100%। R মানে হ'ল 20, ইয়াতে 20 দিয়া আছে নহয়, ইয়াতে প্ৰাইচ অফ এ মিল্ক 20% দিয়া আছে নহয়, ইনক্ৰিজ বাই 20%। R মানে 20, মানে 20 বাই 120, 100 প্লাছ R মানে 120 ইনটু 100%। সেইটো যদি কেঞ্চেল কৰোঁ 6 থাকিল, সেইটো 3 থাকিল, ইয়াতে 50 হ'ল, মানে 16 2/3%। 16 2/3% is the correct answer. 16 2/3% is the correct answer. Clear? Moving to the next question, HCF. HCF মানে গসাগু বুলি যিটো কয়, LCM মানে লসাগু, HCF মানে গসাগু। HCF কেনেকৈ ওলায়? দুটা নম্বৰ যদি দিয়া থাকে HCF কেনেকৈ ওলায় আমি কিন্তু ছেকেণ্ড কুৱেশ্যনত, আজি আমাৰ মক টেষ্টৰ যিটো ছেকেণ্ড কুৱেশ্যন তাতে কিন্তু মই ভালকৈ অলপ দেখাই দিছোঁ যে HCF আমি বেচিকেলি কেনেকৈ ওলাব লাগে। তথাপি মই এইটো কৈ আছোঁ, চাওক ইয়াতে দুটা নম্বৰ দিয়া আছে 133 আৰু 112। কেনেকৈ ওলাম? 112 ডিভাইডেড বাই 133 ডিভাইডেড বাই 133। চ' 112 1 হ'ব, ইয়াতে 112 হ'ল, তাৰপিছত কি থাকিল 21, 112 21 5 কি হ'ব 105, 7 দি আকৌ 21 আহিব, মানে এই 112টো ইয়াতে আহিল, যিটো ৰিমাইণ্ডাৰ হ'ল ৰিমাইণ্ডাৰটো ইয়াতে আকৌ এই বস্তুটো কোচেণ্ট, এইটো কি কোৱা হয়? এইটো কোচেণ্ট বুলি কোৱা হয়, যিটো যোনে ভাগ কৰে আৰু সেইটো আহিব ইয়াতে। তো কি হ'ল 3 দি 21। যদি ৰিমাইণ্ডাৰ যদি 0 আহে, ভাগশেষ বুলি যদি এইটো ভাগশেষ বুলি কোৱা হয়, এইটো 0 যদি আহে তেতিয়া আমাৰ লাষ্ট যিটো ডিভাইজাৰ আছিল, চ' এইটোক কোচেণ্ট বুলি কোৱা হয়, এইটোক কোচেণ্ট বুলি কোৱা হয়, সেইটোক ডিভাইজাৰ বুলি কোৱা হয়। মানে ইয়াতে যিটো থাকে এইটো কোৱা হয় ডিভিডেণ্ড, যোনে ডিভাইড কৰে এইটো কোৱা হয় ডিভাইজাৰ, যিটো লাষ্টত যিটো ৰেজাল্ট আহে সেইটো কোচেণ্ট, আৰু ইয়াতে যদি কিবা এটা থাকে যে এইটো কোৱা হয় ৰিমাইণ্ডাৰ, এইটো কোৱা হয় ডিভাইজাৰ। ইংলিছ টাৰ্মকেইটা জানা বহুত ইম্পৰ্টেণ্ট, যদি কিবা ভাল এক্সামৰ কাৰণে তোমালোকে বহিব বিচাৰা, মানে টাৰ্মকেইটা নাজানিলে কিন্তু বহুত অসুবিধা। চেণ্ট্ৰেল গভমেণ্ট লেভেলৰ কুৱেশ্যনত কিন্তু এইটো ন' ডাউট আমাৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে মক টেষ্ট হৈ আছে, বাট মই আশা কৰোঁ তোমালোকৰ ভিতৰত বহুতে চেণ্ট্ৰেল গভমেণ্ট চাকৰি পাবা, বিকজ এইটো ফেচিলিটি চেলাৰী গোটেইখিনি বেছি তোমালোকে গমেই পোৱা। আৰু চেণ্ট্ৰেল গভমেণ্টৰ কিন্তু কুৱেশ্যন কিন্তু এছামিছত নাহে। চেণ্ট্ৰেল গভমেণ্টৰ কুৱেশ্যন কিন্তু আমাৰ অসমীয়া হওক, বড়ো হওক, বঙালী হওক, এইবিলাক লেংগুৱেজত নাহে, ইংলিছত আহিব, হিন্দীত আহিব। চ' ইংলিছ জানাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ক্লিয়াৰ? চ' যোনে যিটো যে ডিভাইড হয় এইটো কোৱা হয় ডিভাইজাৰ, যিটো ভিতৰত যিটো ডিভাইড হয় এইটো কোৱা হয় ডিভিডেণ্ড, এইটো কোৱা হয় ডিভিডেণ্ড। আৰু ইয়াতে ৰেজাল্ট যিটো এইটো কোৱা হয় কোচেণ্ট, আৰু ইয়াতে যিটো আহে এইটো কোৱা ৰিমাইণ্ডাৰ।
ৰিমাইণ্ডাৰ যি হওক চ' আমাৰ ইয়াতে ৰিমাইণ্ডাৰ ইয়াতে 0 আহিল চ' এইটো হ'ল HCF এনচাৰ HCF কিমান হ'ল 7 নৰ্মালি ডিভাইড কৰিলে হ'ল নৰ্মাল ডিভাইড হ'ল ৰিমাইণ্ডাৰটো দি আকৌ এইটো ডিভাইড হ'ব আকৌ এইটো ডিভাইড হ'ল লাষ্টত যেতিয়া 0 যেতিয়া আহিব চ' ইয়াতে যিটো থাকে এইটো হ'ল আমাৰ HCF মানে এনচাৰ হ'ল 7 এনচাৰ হ'ল 7 নেক্সট কুৱেশ্যন হোৱাট উইল বি দ্য 40% অফ এ নাম্বাৰ হুজ 200% ইজ 90 চিম্পল এটা নম্বৰৰ 200% সিম্পল কথা এটা নম্বৰটো কি আমি গম নাপাওঁ কিন্তু এটা নম্বৰৰ 200% যদি 90 হয় 200% অফ আ নাম্বাৰ যদি 90 হয় তেতিয়া 1% কি হ'ব 1% কি হ'ব 1% হ'ব 90 বাই 200 আৰু 40% কি হ'ব 40% ওলাব দিছে মানে 90 বাই 200 ইনটু 40 5 18 answer হল 18 200% এটা নম্বৰৰ 200% 90 দিয়া আছে 40% ওলাব দিছে নৰ্মাল ঐকিক নিয়ম কৰিলে হ'ল ইউনিটাৰী মেথড এটা বেলেগ একো ভেজালে নাই বেলেগ একো টেনচনে নাই সো आंसर আমাৰ কি ওলাই আছে 18 आंसर আমাৰ ওলাই আছে 18 অপচন এ ক্লিয়াৰ মুভিং টু দ্য নেক্সট কোশ্চেন if 2/3 part of a number is greater than 3/5 of it by 4 এটা নম্বৰৰ 2/3 part এটা নম্বৰৰ 2/3 2/3 3 ভাগৰ 2 অংশ মানে হ্যাঁ এটা নম্বৰ 2/3 পার্ট যদি 3/5 অফ দ্যাট নাম্বার সেই পার্টিকুলার নম্বৰৰ 3/5 হেতুৰ পৰা যদি 4 বেছি হয় মানে সাপোজ মই ধৰিলো নম্বৰটো x সাপোজ মই সাপোজ কৰিলো যে নম্বৰটো হ'ল x মানে 2/3 অফ x minus 3/5 of x মানে 3/5 of x মানে এটা নম্বৰৰ 2/3 সেই নম্বৰটো 3/5 ৰ পৰা কিমান বেছি 4 বেছি সো নম্বৰটো কি ওলাব দিছে হোৱাট ইজ দা নাম্বাৰ x ৰ ভ্যালু ওলাব লাগে নৰ্মাল ক্যালকুলেশন 15 5 2 যা 10 5 3 9 x 4 সো x equal to 60 নাম্বাৰ হ'ল 60 নাম্বাৰটো কিমান ওলাই 60 অপচন সি Option C. Clear? Moving to the next question. It was a ভাল question. কি আছে কোশ্চেনত a/5 equal to b/9 দিয়া আছে a/5 equal to b/9 equal to c/11 দিয়া আছে আমি কি কৰিব পাৰো এটা ইয়াতে লেট k লেট ধৰিব পাৰো k ধৰিব তাৰপিছত a equal to 5k b equal to 9k c equal to a equal to 5k b equal to 9k c equal to 11k এনেকৈ কৰিব পাৰো এইবিলাক একো ভেজাল কৰাৰ এইবিলাক ইমান কমপ্লিকেট কৰাৰ একো প্ৰয়োজন নাই ডাইৰেক্টলি ভ্যালু পুট কৰিলে হ'ল আমাক কি ওলাব দিছে a plus b plus c by b plus c কি ওলাব দিছে আমাক এটো ওলাব দিছে নহয় তুমি আমি কি কৰিম এটা a ঠাইত 5 পুট কৰিম a ঠাইত 5 b ঠাইত 9 c ঠাইত 11 by b plus c মানে 9 plus 11 হেক ঠিক আছে ডাইরেক্ট ভ্যালু পুট কৰিলে হ'ল একো টেনচনে নাই ইয়াতে সো 25 বাই 20 তে 5 দি ক্যান্সেল কৰিলে কি হ'ব 5/4 5/4 তো কারেক্ট आंसर অপশন বি 5/4 ক্লিয়ার মুভিং টু দ্য নেক্সট কোশ্চেন এটো অলপ ভালকে কোশ্চেনটো অলপ পঢ়িব লাগিব এটা এনেকে পটককে সলিউশন নকৰাই ভাল হ'ব এটো সলিউশন কৰিলে এটো এটা বস্তুখিনি কমপ্লিকেটেড হৈ যাব কি দি আছে এ পজিটিভ নাম্বার exceed মানে কি বেছি এটা নম্বৰ exceed বেছি কিহৰ পৰা বেছি ইজ পজিটিভ স্কয়াৰ ৰুট মানে মই সাপোজ এটা নম্বৰ ধৰিলো x এই নম্বৰটো নিজৰে স্কয়াৰ ৰুট মানে ৰুট x ৰ পৰা কিমান বেছি মাইনাস কৰিলে কিমান বেছি 30 সো আমাক x ৰ ভ্যালু ওলাব লাগে এটা নম্বৰ সেই নম্বৰৰ স্কয়াৰ ৰুট যদি আমি কৰো তেতিয়া এই নম্বৰটো স্কয়াৰ ৰুটৰ পৰা এই নিজে নম্বৰটো 30 বেছি 30 বেছি নম্বৰটো কি এটা আমি এটা সলভ কৰিব পাৰো একো টেনচন নাই both side square হ'ব কিবা কিবি ইকুৱেচন আহিব কিন্তু প্ৰয়োজন আছে কি প্ৰয়োজন তো নাই আমি অপচনৰ পৰা চামহে আমি অপচনৰ পৰা চাম ইয়াতে x ৰ ঠাইত কি বহালে আমাৰ ভ্যালুটো ইয়াতে 30 আহে যেনেকৈ অপচন আছে 16 অপচন এ হ'ল 16 মই সাপোজ x ৰ ঠাইত 16 বহালো 16 মাইনাস √16 মানে কিমান হয় √16 মানে কি 4 স্কয়াৰ তো √4 স্কয়াৰ মানে কি 4 তো 16 minus 4 equal to 12 মানে এটা आंसर নহয় আমার आंसर কি লাগে 30 লাগে নেক্সট হল 36
x ঠাইত আমি কি বহালো 36 মাইনাস রুট ওভার 36 মানে কি 36 মানে কি 6 স্কোয়ার সো 36 মাইনাস রুট ওভার 6 স্কোয়ার মানে কি মাইনাস 6 ইকুয়াল টু কি মানে 30 আমার অ্যান্সার অলরেডি কিন্তু ইয়াতে ম্যাচ হচ্ছে আর সো আমার কারেক্ট অ্যান্সার কি হবো 36 কারেক্ট অ্যান্সার হবো 36 বিকজ 36 মাইনাস রুট ওভার 36 যদি করো রুট ওভার 36 মানে 6 সো 36 মাইনাস 6 ইকুয়াল টু 30 সো অ্যান্সার আমার 36 মুভিং ইনটু দ্য নেক্সট কোশ্চেন হুইচ ইজ দ্য লার্জেস্ট অ্যামং দ্য ফলোয়িং অলরেডি আমি এনেকা কোশ্চেন কৰিছো কিন্তু অলরেডি আমার এনেকা টাইপৰ কোশ্চেন হৈছে কিন্তু এই কোশ্চেনটো প্ৰিভিয়াছ ইয়াৰ কোশ্চেনৰ পৰা লোৱা এটা এটা ইম্পৰ্টেণ্ট কোশ্চেন ঠিক আছে আমি কি কৈছিলো লাষ্ট যেনেকৈ এনেকা টাইপৰ কোশ্চেন আমি কি কৈছিলো কি আছে আমাৰ নম্বৰ কেইটা 3 টু দি পাৱাৰ 200 2 টু দি পাৱাৰ 300 আৰু 7 টু দি পাৱাৰ 100 হয় না নাই সেইটো আছে আমাৰ আমি কি কৈছিলো আমি যেটো পাৱাৰ আছে পাৱাৰৰ ভ্যালু কেইটা আমি এলসিএম কৈছিলো মানে 200 300 বা নালাগে ইয়াতে এলসিএম নালাগে দিও এলসিএম কৰি কি লাভ হ'ব এলসিএম কৰি এটা ভ্যালু পাম কিন্তু লাভ আছে নেকি মই কি কৰিলো মই মুঠতে কথা হ'ল নম্বৰটো মই যদি এটা কমপ্লিট অপাৰেশন মই যদি তিনিটা নম্বৰতে কৰো যেনেকে এটো এটা নম্বৰ আছে নহয় মই ইয়াতে কি কৰিলো 1/100 কৰিলো 1/100 ইয়াতে মই 1/100 কৰিলো ইয়াতে মই 1/100 কৰিলো কিবা চেঞ্জ হ'ব নেকি মই 100 দি ডিভাইড কৰিলো মই 100 দি মাল্টিপ্লাই কৰিলো মই 2 দি মাল্টিপ্লাই কৰিলো 5 দি ডিভাইড কৰিলো এটা পাৰ্টিকুলাৰ কিবা অপাৰেশন মই কমপ্লিটলি তিনিটা নম্বৰতে কৰিলো কিবা অসুবিধা হ'ব নেকি কিবা চেঞ্জ হ'ব নেকি নহয় না সো মই 100 দি ডিভাইড কৰিলো এতিয়া কি হ'ব এটো সাকচোন কি হ'ব 3 200 into 1/100 so 0 0 cancel so 3 square থাকিল কি 3 square মানে কি 9 এটো হল 9 নেক্সট এটো সোয়া 2 to the power 300 into 1/100 so 0 0 cancel so কি থাকিল 2 to the power 3 মানে হল 8 লাস্ট তো হল 7 100 1/100 মানে 100 cancel থাকিল 7 ইয়াতে হল 9 ইয়াতে হল 8 ইয়াতে হল 7 so ডাঙৰ কোনটো এটো ডাঙৰ এটো সবটো ডাঙৰ 9 মানে কি 3 to the power 200 মানে অপশন এ আমার কারেক্ট অ্যান্সার 3 to the power 200 it is the largest or the greatest among the following options clear hole এতিয়া moving to the next question if after the payment of 3/4 of a debt মানে কি কিবা ধার আছে সাপোজ কিবা লোন আছে কিবা ধার আছে ধারটো কি কয় debt বুলি কয় ডিবিটি এই ওয়ার্ডটো বহুত ইম্পর্টেন্ট তোমালোকে ইংলিশও আছে এই ওয়ার্ডটো বহুতে গমে পোৱা যদি গম নপাও এটো এনেকা মানে মনত ৰাখিলো এটো এটা লোন বা কিবা এটা ধার আছে ধার ঠিক আছে সো ইফ আফটার দ্য পেমেন্ট অফ 3/4 এটা কিবা ধার লোৱা আছে কিবা লোন লোৱা আছে তাৰ 4 ভাগত 3 ভাগ দিয়াৰ পিছত 500 টকা এতিয়া বাকি আছে 500 is still remaining to be paid 500 is still remaining to be paid what is the total whole amount of debt ঠিক আছে মই 4 ভাগৰ ভালকে চোৱা 4 ভাগত 3 ভাগ অলৰেডি মই দিয়া হৈছে 4 ভাগত 3 ভাগ অলৰেডি মোৰ পেমেন্ট কৰা হৈছে আৰু সো 4 ভাগত 3 ভাগ যদি পেমেন্ট কৰা হৈছে তে কিমান ভাগ বাকি আছে 4 ভাগত 3 ভাগ হৈছে আৰু কিমান ভাগ বাকি আছে 4 ভাগৰ 1 ভাগ বাকি আছে রিমেনিং কি 4 ভাগৰ 1 ভাগ সেই 4 ভাগৰ 1 ভাগ মই ফ্র্যাকশনত উলালো 4 ভাগৰ 1 ভাগ এতিয়া মই দিয়া বাকি আছে আকৌ এতিয়া স্টেটমেন্ট দিছে 500 is still remaining মানে 500 টকা বাকি আছে মানে মই যেটো 4 ভাগৰ 1 ভাগ বুলি কৈ আছো কোশ্চেনত দিয়া আছে এটো 500 সো টোটাল অ্যামাউন্টটো কিমান হ'ব 4 ভাগৰ 1 ভাগ যদি 500 হয় তো টোটাল অ্যামাউন্ট কি হ'ব 500 * 4 মানে 2000 একো সিম্পল কথা এগুলা সিম্পল কোশ্চেন ঠিক আছে এগুলা দেখার লগে লগে অ্যানসার যাতে আহে আর তাতে টাইম যাতে দিব না লাগে বেশি এক্সামত ঠিক আছে অ্যানসার হল 2000 ঠিক আছে মুভিং টু দ্য নেক্সট কোশ্চেন ইফ rupees 565 is divided into 3 parts in the ratio 1/3 3/4 4/5 then the second part is ঠিক আছে যদি রেশিও যদি কেতিয়া যদি ফ্র্যাকশনত দিয়া থাকে অলরেডি আমি ক্লাসত শিকিছো রেশিও এন্ড প্রপোর্শন চ্যাপ্টার অলরেডি আমি ডিটেইলসও শিকিছো এইবিলাক কোশ্চেন যে যদি আমার ফ্র্যাকশনত দিয়া থাকে 3/4 4/5 যদি ফ্র্যাকশনত দিয়া থাকে আমাৰ এটো ফ্র্যাকশনৰ পৰা হোল নম্বৰত আনিব লাগিব হয় না নাই সো কি কৰিম আমি বেসিক্যালি আমাৰ এইবিলাক যে তলত থকা নম্বৰ যে আছে এইবিলাক এলসিএম উলাব লাগে মানে 3 4 আৰু 5 ৰ এলসিএম উলাব লাগে 3 4 5 ৰ এলসিএম কি হ'ব 60 হ'ব 60
60 হ'ব এলচিএম সো আমি কি কৰোঁ এতিয়া 60 দি মাল্টিপ্লাই কৰিম ডাইৰেক্টলি 60 দি মাল্টিপ্লাই হ'ব মাল্টিপ্লাই কৰাৰ লগে লগে ৰেচিঅ' কি হৈ গ'ল 20 মানে 1/3 ইনটু 60 কৰিলে কি হ'ব 1/3 ইনটু 60 20 হয় না নাই মই আৰু এটা ষ্টেপ দেখাই আছোঁ কনফিউজন হ'ব পাৰে না 1/3 ইনটু 60 ইজ টু 3/4 ইনটু 60 ইজ টু তাৰপিছত 4/5 ইনটু 60 so 1/3 into 60 মানে কি হল 20 3/4 4 এইটো হল 15 এইটো হল 15 এইটো হল 15 15 3 যা 45 আর ইয়াতে হল 5 12 12 into 4 48 এইটো হল বেসিক রেশিও এই রেশিও যেটো আছিল ফ্র্যাকশন যেটো কনভার্ট কৰাতে এই রেশিওটা আহিল যেটো হোল নাম্বার এটা রেশিও ক্লিয়ার এতিয়া আমাক কি ওলাব দিছে এতিয়া কি ওলাব দিছে হোয়াট ইজ দ্য সেকেন্ড পার্ট if 565 is divided 565 rupees যদি তিনিজনৰ মাজত যদি ডিভাইড কৰা হয় ইন দা ৰেশিও এ 1/3 যেটো মানে হল এটো 20 45 আৰু 48 তেতিয়া সেকেন্ড পার্ট সেকেন্ড জনে পালে কিমান পাব সেকেন্ড পার্ট মানে 45 ইয়াতে ফার্স্ট পার্ট কি ইয়াতে ফার্স্ট পার্ট হল 20 সেকেন্ড পার্ট হল 45 থার্ড পার্ট হল 48 এতিয়া আমাক ওলাব দিছে সেকেন্ড পার্টে কিমান পালে মানে 45 এ কিমান পালে কেনেকা ওলাম আমি এটা বেসিক প্রসেস কি যেটো ওলাব দিছে ওপৰত থাকিব 45 যেটো ওলাব দিছে এটো ওপৰত থাকিব 45 তলত কি আহিব তলত গোটেই কেটা প্লাস হ'ব মানে 20 এই যে গোটেই কেটা এটো গোটেই কেটা প্লাস হ'ব 20 প্লাস 45 প্লাস 48 ইনটু টোটাল ভ্যালু যেটো ডিভাইড কৰিব দিছে টোটাল ভ্যালু কিমান আছে 565 সো ইনটু 565 সেকেন্ড পার্ট ইকুয়াল টু উপৰত থাকিব সেকেন্ড পার্টৰ ভ্যালু মানে 45 আর তলত গোটেই কেটা প্লাস হ'ব 20 প্লাস 45 প্লাস 48 ইনটু টোটাল ভ্যালু মানে 565 आंसर কিমান আহি আছে একবার চাইলো ক্যালকুলেশন করা ইমান প্রয়োজন নাই आंसर আহি আছে হল 225 आंसर হল 225 সো আমার 225 অপশন আছে নাকি আছে অপশন সি 225 is the correct answer clear moving into the next question a works twice as fast as b এটা তো একদম সিম্পল আজি আমি যোৱাকালি যেটো আমাৰ ওয়ার্ক এন্ড টাইম এন্ড ওয়ার্ক যেটো হৈছে তাতে আমি এই কোশ্চেন অলরেডি ডিসকাস কৰিছো এনেকা টাইপৰ কোশ্চেন হয় না নাই এইটো প্ৰিভিয়াস ইয়াৰ কোশ্চেনৰ পৰা লোৱা সো তোমালোকে চাই আছে যে মই ক্লাছত যেবিলাক বস্তু শিকাই আছো এইবিলাক কিন্তু এক্সামত আহি আছে কিন্তু এনেকা নহয় যে ক্লাছত মই ৰেন্ডমলি কিবা এটা শিকাই আছো এইবিলাক এক্সামত লগত একো ৰিলেশনে নাই এনেকা নহয় কিন্তু ক্লাছত বস্তু যেবিলাক বস্তু শিকাই আছো এইবিলাক এক্সামত আহা বস্তুৱে শিকাই আছো এইবিলাক যদি তোমালোকে ভালকে কনসেপচুয়ালি বুজি লোৱা এক্সামত তোমাৰ কাৰণে হেল্প হ'ব ক্লিয়াৰ এতিয়া কথা হল a works twice as fast as b মানে a এর এফিশিয়েন্সি a এদিনত যিমানখিনি কাম কৰে b যিমানখিনি কাম কৰে a তার ডাবল কৰে a works twice a ডাবল স্পিডত কাম কৰে সো b যদি সাপোজ a is to b a work twice মানে এর এফিশিয়েন্সি ডাবল মানে b যদি 1 ইউনিট কাম কৰে a তেতিয়া 2 ইউনিট কাম কৰিব রেশিও কি 2:1 এটো কি কোৱা হয় এফিশিয়েন্সি রেশিও এটো কোৱা হয় এফিশিয়েন্সি রেশিও a কইলে a যদি b যদি 1 ইউনিট কাম কৰে a তেতিয়া 2 ইউনিট কাম কৰিব ক্লিয়ার if both of them can work together finish a work in 12 days যদি দুজন যদি একেলগে মিলি কাম কৰে একেলগে যদি কাম কৰে a কৰে 2 ইউনিট b কৰে 1 ইউনিট তো এদিনত a আৰু b দুজন মিলি কিমান কাম কৰিব 2 + 1 3 ইউনিট a করে 2 ইউনিট কাম করে a অকলে 2 ইউনিট করে b 1 ইউনিট করে দুজনে মিলি যদি করে a + b যদি করে a + b যদি একে দিনে কম দুজনে মিলি যদি কাম করে কিমান ইউনিট কাম কৰিব 3 ইউনিট যেতে a আৰু b দুজন মিলি যদি কাম কৰে তেতে কামটো হেক কৰাৰ কাৰণে কিমান দিন লাগে 12 ডেজ মানে টোটাল এমাউন্ট অফ ওয়ার্ক কি হ'ব এদিনত a আৰু b দুজন মিলি কৰে 3 ইউনিট টোটাল কেই দিন কাম কৰে 12 দিন কাম কৰে তো টোটাল ওয়ার্ক কিমান হল 3 * 12 মানে 36 it will total unit of work total work হল 36 it will total কাম 36 এটা কথা হল b কিমান দিনত হেক কৰিব যদি অকলে কাম কৰে b যদি অকলে কাম কৰে টোটাল কাম যেটো আছে 36 এটো কিমান দিনত হেক কৰিব সো b এর এফিশিয়েন্সি কিমান 1 মানে b এদিনত 1 ইউনিট কাম কৰে এটা কথা হল টোটাল ওয়ার্ক হল 36 b এদিনত কাম কৰে 1 ইউনিট সো টোটাল b অকলে যদি কামটো হেক কৰে কিমান দিন লাগিব 36/1 মানে 36 days 36 that is the correct answer এটা যদি কোশ্চেন যদি সাপোজ এনেকা থাকিলে যে a যদি অকলে কাম করে কিমান দিন লাগিব কোশ্চেন যদি এনেকা থাকে যে b a alone can do it in how many days a অকলে কামটো হেক কৰিলে কিমান দিন লাগিব সেম কথা টোটাল ওয়ার্ক কি 36 টোটাল ওয়ার্ক কি 36
টোটাল ওয়ার্ক 36 এ অকলে এদিনত কিমান কাম কৰে 2 ইউনিট সো টোটাল ওয়ার্ক 36 এ অকলে এদিনত কৰে 2 ইউনিট সো টোটাল কিমান দিন লাগিব যদি এ কমপ্লিট কামটো অকলে কৰে 36/2 মানে 18 ডেজ 18 ডেজ সেইটো যদি এ অকলে যদি কৰে এ যদি অকলে কামখিনি শেষ কৰে 18 ডেজ লাগিব আৰু বি যদি অকলে কৰে 36 ডেজ লাগিব আমাৰ কোশ্চনত বি কথা খুদিছে সো আমাৰ কারেক্ট আনসার উইল বি 36 ডেজ কারেক্ট একো আশা করি কিবা অসুবিধা নাই চাগে মুভিং টু দ্য নেক্সট কোশ্চেন It was a simple question. A is to B equal to 32 is to 35. A by B equal to কি দিয়া আছে 32 is to 35 আৰু B by C কি দিয়া আছে 21 is to 32 আমাক কি ওলাব দিছে A by C মানে A is to C A is to C মানে A by C আমি লিখিব পাৰো নহয় যে A by B into B by C equal to কি হবে A by B into B by C কি B B ক্যান্সেল যদি হয় সো A by C থাকিল A by C আমি লিখিব পাৰো A by B into B by C সো B B যদি ক্যান্সেল হয় সো আমাৰ কি থাকিল A by C সো A by B আমাক কি ভ্যালু দিয়া আছে A by B কি দিয়া আছে 32/35 আৰু B by C কি দিয়া আছে 21/32 32 ক্যান্সেল 21/35 7 দিয়ে যদি ক্যান্সেল কৰো ইয়াতে কি থাকিল 7 দিয়ে করলে ইয়াতে 3 থাকিল ইয়াতে 5 থাকিল সো আমাৰ কি হল 3/5 মানে 3:5 সো 3:5 কি অপশন আছে নেকি 3:5 আছে সো ইট হল কারেক্ট आंसर সিম্পলি কি হল দুটা রেশিও যেটো দিয়া আছে সেই দুটা রেশিও যদি মই মাল্টিপ্লাই কৰো মই কিন্তু A:C পাই আছো সিম্পলি মাল্টিপ্লিকেশন হল आंसर আহি গল 3:5 ক্লিয়ার মুভিং ইনটু দ্য নেক্সট কোশ্চেন What will be the HCF? এটা HCF আমি অলরেডি কেনেকা উলাব লাগে শিকিছো কিন্তু তাতে অলরেডি দুটা নাম্বার আছে ইয়াতে তিনিটা নাম্বার আছে হয় না নাই একো কনফিউশন নাই তিনিটা নম্বর থাকিলেও একো কনফিউশন ফার্স্টে দুটা নম্বর আমি মানে তিনিটা নম্বৰৰ ভিতৰত যি ইচ্ছা মই দুটা নম্বৰ পিক কৰিম সেই দুটা নম্বৰ ডিভাইড কৰাৰ পিছত মই এটা HCF ওলাম সেই HCF টো দি আকৌ থাৰ্ড নম্বৰক মই ডিভাইড কৰিম ক্লিয়াৰ তিনিটা নম্বৰ এনেকে গছ সাপোজ মই দেখাই আছো ইয়াতে দুটা নম্বৰ তিনিটা নম্বৰ আছে নহয় তিনিটা নম্বৰ আছে কি আছে নম্বৰ কেটা 56 216 আৰু 28 মই দুটা নম্বৰ লব যি কোন দুটা মই যি ইচ্ছা আৰু তোমালোকৰ যি ইচ্ছা সাপোজ মই দুটা নম্বৰ লো 28 আৰু 56 মই কি কইলো 28 divided by 56 28 into 2 56 cancel হৈ গল সো আমাৰ 28 আৰু 56 আৰু 28 ৰ HCF কি হল 28 এতিয়া আমাৰ এই পাৰ্টিকুলাৰ এই নম্বৰটো বাকি আছে নহয় এতিয়া 216 আহিল 216 হবে এস যেটো আমাৰ ইয়াতে HCF ওলাব ইয়াতে তো ফার্স্ট মানে এটা স্টেপতে গোটেখিনি মিলি গৈছে নিমিলিলে ইয়াতে 28 ৰ জায়গা 7 14 জি ইচ্ছা হ'ব ইয়াতে যেটো HCF হ'ব এই HCF টো ইয়াতে আহিব মানে ইয়াতে 28 আহিব 8 পার্টিকুলার কোশ্চেনত দিয়া 28 নহয় ইয়াতে বিকজ 28 আৰু 56 মই যেতিয়া HCF ওলালো মই যেতিয়া গসাগু ওলালো তেতিয়া 28 ওলাইছে এই কাৰণে 28 টো ইয়াতে আহিলে কোশ্চেনৰ পৰা আহা নাই কিন্তু ক্লিয়াৰ সো এই 28 দি মই এটা ডিভাইড কৰিম 216 ক ডিভাইড কেনেকৈ হয় চাও অলপ 28 কিমান টাইম ডিভাইড যাব এক সেকেন্ড মোক এটা কোশ্চেন আছে অলপ চাই লও হ্যাঁ আজি অলপ কোশ্চেন অলপ বেছিকৈ হৈ আছে ঠিক আছে না অলপ আজি ক্লাসটো অলপ এটা লেন্দি ক্লাস হ'ব বাট কমপ্লিট কোশ্চেনৰ সেটটো চাবা কোশ্চেনৰ লেভেলটো চাবা কোশ্চেন আহে না নাহে এক্সাম দিয়াৰ পিছত মোৰ লগত লক কৰি লও মোক একবাৰ কমেন্টত জনালো স্যার আপোনাৰ কোশ্চেন দিয়া কেটা মক টেস্ট কেটা মই কৈছিলো মক টেষ্টৰ কোশ্চেন কমন পালা না নাই মোক পিছত জনালে হ'ল আৰু ক্লিয়াৰ সো 28 পৰা কি হ'ব মাল্টিপ্লাই 28 4 6 28 7 যদি কৰো 7 8 7 56 5 7 2 14 5 19 যদি হয় ইয়াতে হল কিমান 20 ইয়াতে হল 20 ইয়াতে হল 28 সো 28 ইয়াতে 1 টাইমস যাব মানে 20 মানে থাকিল 8 ডিভাইড 20 সো 8 2 16 থাকিল 4 ডিভাইড 8 2 8 সো আমার রিমাইন্ডার কি হল আমার HCF কি হল 4 আমার HCF হল কি HCF ইকুয়াল টু 4 আছে নাকি 4 আছে কারেক্ট आंसर 4 ক্লিয়ার এনেকে HCF ওলাব লাগে গসাগু এনেকে ওলাব লাগে আমি অলরেডি শিকি গৈছো কিন্তু এতিয়া আমি HCF LCM যেতিয়া ডিটেইলছৰ চ্যাপ্টাৰটো গৈ তাতে কিন্তু ইমান টাইম না লাগে অলরেডি HCF এন্ড LCM ওলোৱা কিন্তু
90% শিকি গৈছোঁ, অলপ চলপ কিবা আছে আৰু সেইটো আমি ডিটেইলছত চাম চেপ্টাৰত, কিন্তু অলৰেডি HCF নৰ্মেল HCF যদি ওলাব দিয়ে, নৰ্মেল LCM যদি ওলাব দিয়ে, নৰ্মেল লসাগু নৰ্মেল গসাগু যদি ওলাব দিয়ে, আমি কিন্তু পটককৈ কৈ দিব পাৰিম এতিয়া, হয় না নাই? মুভিং টু নেক্সট কোশ্চেন। কোশ্চেন নাম্বাৰ 21 কি দিছে? A fruit seller gave 2 successive discounts. এটা ডিসকাউন্ট চেপ্টাৰটো এটা বেলেগ চেপ্টাৰ। মই এই চেপ্টাৰৰ বিষয়ে যেতিয়া আমাৰ প্ৰফিট এণ্ড লছ যেতিয়া আমি কৰিম তেতিয়া আমি ডিসকাউণ্টটো ডিছকাছ কৰিম। ডিসকাউণ্ট বুলি এটা চেপ্টাৰ হয়, ৰেহাই কিমানখিনি ডিসকাউণ্ট দিলে, সেইটো এটা বেলেগকৈ চেপ্টাৰ হয়। তো এইটো পিছত দেখা যাব বাৰু। এতিয়া আমি এটা চিম্পল এটা ফৰ্মুলা অকল মনত ৰাখিলোঁ। এই ছাকচেছিভ ডিসকাউণ্টৰ কুৱেশ্যন কিন্তু সদায় আহে, এইটো মানে ওৱান অফ দ্য মষ্ট ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন। ছাকচেছিভ ডিসকাউণ্টৰ ওপৰত কুৱেশ্যন কিন্তু সদায় আহে। আমাৰ যি টাইপত কুৱেশ্যন ইয়াতে যি পাৰ্টিকুলাৰ যি টাইপৰ কুৱেশ্যন ইয়াতে মই মেনশ্যন কৰিছোঁ সেই টাইপৰ কুৱেশ্যনে আহে, তো পাৰ্টিকুলাৰ এই কুৱেশ্যনটো অকল বুজি লোৱা। যদি ইনকেছ এক্সামত যদি আকৌ তোমালোকে ছাকচেছিভ ডিসকাউণ্টৰ কুৱেশ্যন পোৱা লগে লগে হৈ যাব, 20 ছেকেণ্ডো নালাগে। তেতিয়া এটা ছাকচেছিভ ডিসকাউণ্ট যেতিয়া দুটা ডিসকাউণ্ট কণ্টিনিউ দিয়া, ছাকচেছিভ কথা মানে কি? ছাকচেছিভ কথা মানে হ'ল দুটা ডিসকাউণ্ট ৰেগুলাৰলি দিয়া হৈছে, মানে ফাৰ্ষ্ট টাইম ডিসকাউণ্ট দিলে, যিটো ভেলু ওলাইছে আকৌ এটা ডিসকাউণ্ট দিলোঁ, ঠিক আছে? ছাপ'জ দোকানদাৰে কি হ'ল, মই এটা কিবা এটা পেকেট বস্তু দোকানৰ পৰা কিনিব গৈছোঁ, দাম আছে ডিসকাউণ্ট। ফাৰ্ষ্ট অফ অল ডিসকাউণ্ট কিহৰ ওপৰত কেলকুলেট হয়? মাৰ্ক প্ৰাইচ। মানে মই এটা কিবা পেকেট কিনিব গৈছোঁ, ছাপ'জ কিবা এটা পেকেট আৰু খানাৰ বস্তু কিবা এটা, ঠিক আছে? কিবা এটা বস্তু আছে, কিবা খানাৰ এটা বস্তু আছে, তাতে এটা MRP বুলি থাকে, MRP বা MP মানে মাৰ্কড প্ৰাইচ। যে প্ৰাইচটো পেকেটত লিখা থাকে, যে প্ৰাইচটো যে দামটো পেকেটত লিখা থাকে এইটো কোৱা হয় মাৰ্ক প্ৰাইচ, MP। সেই মাৰ্ক প্ৰাইচৰ ওপৰত কিন্তু ডিসকাউণ্ট দিয়া হয়। তোমালোকৰ ছাপ'জ এই পেকেটটো লোৱাৰ সময়ত দোকানদাৰে ক'লে তোমাৰ 10% ডিসকাউণ্ট আছে। চ' 10% ডিসকাউণ্টটো কোন এমাউণ্টৰ ওপৰত দিব? সেই যিটো পেকেটত লিখা আছে নহয়, যে দামটো প্ৰিণ্ট কৰা আছে, সেই প্ৰিণ্টেড দামৰ ওপৰত তোমাৰ ডিসকাউণ্ট দিয়া হ'ব 10%, 10%। ক্লিয়াৰ? এতিয়া কি হ'ল, মই এটা দোকানত ক'লো ই মোক কিবা এটা দোকান কিনিব গৈছোঁ, ই কৈ আছে এই পাৰ্টিকুলাৰ আইটেমটো কিনিলে আপুনি 10% বা 12% ডিসকাউণ্ট পাব। ঠিক আছে, ভাল কথা, মই লৈছোঁ। লোৱাৰ পিছত কৈ আছে নহয় মানে ভুল হ'ল, ইয়াতে আৰু এটা ডিসকাউণ্ট আছে, আৰু আপুনি এই বস্তু আকৌ 20% আকৌ এটা ডিসকাউণ্ট পাব। মই যিমানখিনি লোৱা হৈ গৈছে, কিন্তু মই এটা এমাউণ্ট পালোঁ, সেই এমাউণ্টৰ ওপৰত আৰু এটা ডিসকাউণ্ট দিয়া হ'ব। ক্লিয়াৰ? এতিয়া কথা হ'ল ফাইণ্ড দ্য নেট ডিসকাউণ্ট, টোটাল কিমান পাৰ্চেণ্টেজ ডিসকাউণ্ট এই দোকানদাৰে মোক দিলে। ষ্টাৰ্টিঙত দিলে 10%, লোৱাৰ পিছত আকৌ কৈ আছে নহয় আৰু এটা ডিসকাউণ্ট বাকী আছে দিয়া, মই আৰু এটা ডিসকাউণ্ট দিম দিয়ক, 20% আৰু ডিসকাউণ্ট দিলে। তো টোটাল কিমান পাৰ্চেণ্ট ডিসকাউণ্ট দিলে দোকানদাৰে, সেইটো ওলাবৰ কাৰণে এটা বেছিক ফৰ্মুলা আছে। ফৰ্মুলাটো মনত ৰাখিলোঁ যে A + B - AB by 100%। A + B by -AB into 100 by 100%. A হ'ল ফাৰ্ষ্ট 10, B হ'ল 20 -10 into 20 by 100। মানে A আৰু B ঠাইত 10 আৰু 20 বহাই দিলে হ'ল, আৰু বেলেগ আকৌ ইয়াতে ঝামেলাই নাই। চ' 10 20 প্লাছ কৰিলে কিমান হ'ল? 30 হ'ল, ইয়াতে 0 0 কেঞ্চেল হৈ গ'ল নহয়, 0 0 কেঞ্চেল হৈ গ'ল, তো থাকিল কি 2, 30 - 2%, মানে আমাৰ এনচাৰ কি হ'ল 28%। এনচাৰ হ'ল আমাৰ 28%, মানে অপশ্যন C। 28%। ক্লিয়াৰ? মুভিং টু দ্য নেক্সট কুৱেশ্যন। একদম সিম্পল কুৱেশ্যনটো একো নাই আৰু ইজি এটা কুৱেশ্যন দিছে। x + y = কি দিয়া আছে? x + y = কি দিয়া আছে? x + y = দিয়া আছে 12। y + z = কি দিয়া আছে? y + z = দিয়া আছে 15। আৰু x + z = কি দিয়া আছে? 18। আমাক কি ওলাব দিছে? আমাক ওলাব দিছে x + y + z, আমাক ওলাব দিছে x + y + z। ঠিক আছে, মই কি কৰিলোঁ, আগত গোটেইকেইটা মই চাম কৰিলোঁ, প্লাছ কৰিলোঁ, মই গোটেইকেইটা প্লাছ কৰিলোঁ। ইয়াতে x কেইটা আছে? এটা x, দুটা x। y কেইটা আছে? ইয়াতে এটা y, ইয়াতে এটা y। z কেইটা আছে? ইয়াতে এটা z, ইয়াতে এটা z। মানে x দুটা আছে, y দুটা আছে, z দুটা আছে। মানে 2 যদি মই কমন লওঁ, x + y + z = এই ৰাইট সাইডে প্লাছ হ'ব। রাইট সাইড যদি মই প্লাস কৰোঁ, 18 + 12 কিমান হ'ল? 30, 30 + 45 মানে 30 + 15 45। চ' x + y + z = কি হ'ব? 45/2 মানে 22.5। চ' এনচাৰ হ'ল
22.5. Clear? Moving to the next question. Question number 23. Question number 23. Mean. Mean কথাটো মানে কি? Mean কথাটো মানে কি? ইয়াতে লিখা আছে find the mean of কি দিছে? First 10 odd natural numbers. Odd natural numbers. Natural numbers মানে সাধারণ সংখ্যা। Natural numbers মানে কি কয়? সাধারণ সংখ্যা। সাধারণ সংখ্যা মানে কি? Natural numbers মানে কোন কেইটা নম্বৰ natural numbers বুলি কওঁ? 1 ৰ পৰা start হয়। 1 2 3 4 5 এনেকৈ ডট এইবিলাক সব গোটেইকেইটা নেচাৰেল নাম্বাৰছ। আৰু যদি এইবিলাক কয় নেচাৰেল নাম্বাৰছ, আৰু যদি ইয়াতে 1 ৰ আগত যদি 0 যদি মই ইনক্লুড কৰোঁ, এইটো ক'ব হোল নাম্বাৰছ। 1 ৰ পৰা মই যদি কেলকুলেট কৰোঁ তেতিয়া নেচাৰেল নাম্বাৰছ, মই যদি 0 ৰ পৰা কেলকুলেট কৰোঁ এইটো ক'ব হোল নাম্বাৰছ। সেইটোৱে ডিফাৰেঞ্চ। নেচাৰেল নাম্বাৰছৰ লগত আকৌ 0 যদি এড কৰা হয় সেইটো ক'ব হোল নাম্বাৰছ। ক্লিয়াৰ? এতিয়া কোৱেশ্যনত কি সুধিছে? ফাইণ্ড দ্য মিন অফ ফাৰ্ষ্ট 10 অড বেজৰ সংখ্যা। নেচাৰেল নাম্বাৰ অকল নৰ্মেল নেচাৰেল নাম্বাৰছ নহয়, বেজৰ হ'ব লাগিব, জোন নহয়, বেজৰ। মানে কি হ'ব? 1 3 5 হয় না নাই? 7 9 11 13 তাৰপিছত 15 17 19 এইকেইটা 10টা হ'ল না? হৈছে 10টা। 10 বুলি কৈছে না? 1 2 3 4 5 6 7 8 9 10 টোটাল 10টা হ'ল। এতিয়া আমাৰ এই 10টা নম্বৰৰ এভাৰেজ ওলাব দিছে। এভাৰেজ হয় না নাই? এভাৰেজটো গমে পাই কেনেকৈ ওলাব লাগে, এইটো বেছিক কথা। এভাৰেজ মানে এটা চিম্পল নিয়ম হ'ল, তোমালোকে কি কৰিব পাৰা? কমপ্লিট প্লাছ কৰিব পাৰা। 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 কৰিলোঁ। কৰাৰ পিছত যিটো ভেলু আহিল, ভেলু যিটো আহিছে আৰু এই ভেলুটো কি কৰিলোঁ? আকৌ 10 দি ডিভাইড কৰিলোঁ। টোটাল 10 বুলি কৈছে নহয়, 10 টোটাল কমপ্লিট সামেশ্যন কৰাৰ পিছত 10 দি ডিভাইড কৰি এনসাৰ আহি যাব। এইটো এটা আছে। এটা শৰ্টকাট আছে। শৰ্টকাট কি? শৰ্টকাট হ'ল যেতিয়া তোমাৰ এটা এনেকুৱা ধৰণৰ কোৱেশ্যন থাকে, তেতিয়া কি ফাৰ্ষ্ট নম্বৰ আৰু লাষ্ট নম্বৰ, সেই দুটা নম্বৰ এভাৰেজ ওলোৱাৰ লগে লগে আমাৰ এনসাৰ ওলাই যাব। এনেকুৱা কোৱেশ্যনৰ, এনেকুৱা টাইপৰ কোৱেশ্যনত ফাৰ্ষ্ট নম্বৰ আৰু লাষ্ট নম্বৰৰ যদি মই এভাৰেজ ওলাওঁ, সেইটোৱে এনসাৰ। মানে আমাৰ ইয়াতে এনসাৰ কি হ'ব? আমাৰ ইয়াতে এনসাৰ হ'ল 1 + 19/2 মানে 20/2 মানে 10। এনসাৰ হ'ল 10। ক্লিয়াৰ? মুভিং টু দ্য নেক্সট কুৱেশ্যন। এইটো হ'ল আমাৰ APSC ফাউণ্ডেশ্যন বেচ। অহা 11 জুলাই 11 জুলাইৰ পৰা তোমালোকে গমেই পাইছে, বহুতে গম পাইছে, এইকাৰণে এনৰোলমেণ্ট বহুতে কৰি লৈছে অলৰেডি। লিমিটেড ছিট আছে, এৰাউণ্ড 500 ছিট আছে। চ' 50%ৰ বেছি ছিট অলৰেডি অকুপাই হৈছে আৰু। ত' তোমালোকে কিন্তু এডমিশ্যন লৈ লোৱা। ইমান কম প্ৰাইচত APSC কোচিং কিন্তু আৰু ক'তো পোৱা নাযায়। মানে আমাৰ আড্ডা 247 নৰ্থ ইষ্টে যেনেকৈ প্ৰাইচত দি আছে, এইটো সম্ভৱে নহয়। আমাৰ ফেকাল্টি টিমে আমাৰ মেনেজমেণ্টে ডিচাইড কৰিছে যে এতিয়া আমাৰ ল'ৰা ছোৱালীক হেল্প কৰিব লাগে APSCৰ কাৰণে। সেইকাৰণে এই কোৰ্চটো লঞ্চ কৰা হ'ল। 11 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। এডমিশ্যনটো লোৱাৰ কাৰণে Y544 সেই কোডটো ইউজ কৰিলে হ'ল। Y544 কোডটো ইউজ কৰিলে হ'ল। আড্ডা 247 ষ্ট'ৰত গৈ পিনে আছাম বুলি যদি চাৰ্চ কৰা, তাতে কিন্তু যিকেইটা আমাৰ টাৰ্গেট বেচ এতিয়া লাইভ আছে, সেইটো কিন্তু তাতে আহি যায়। কিন্তু তোমালোকে এই কোডটো ইউজ কৰি পিনে তোমালোকে এডমিশ্যন লৈ ল'বা যিমান সোনকালে সম্ভৱ। যদি APSCৰ কাৰণে ইচ্ছা আছে, চিভিল চাৰ্ভিচ মানে এক্সাম দিয়াৰ ইচ্ছা আছে, চিভিল চাৰ্ভেণ্ট হোৱাৰ ইচ্ছা আছে, চ' ডেফিনেটলি ইউ কেন এনৰোল ফৰ দ্য টাৰ্গেট বেচ কোৰ্চ। ক্লিয়াৰ? নেক্সট কোৱেশ্যন। ABC can together work together for ₹550. A and B together completed 7/12 of the work. 7/12 of the work. 1 minute. এক সেকেন্ড। হ্যাঁ, কি দিছে? ABC can work together for ₹550. মানে ABC তিনিজনে কাম কৰিলে টোটাল 550 টকা। 550 হ'ল টোটাল হাজিৰা ক'ব পাৰা। ঠিক আছে? A and B together completed 7/11 of the work. A আৰু B দুজনে, A আৰু B, A plus B দুজনে মিলি 7/11 অলৰেডি শেষে কৰিছে। চ' অলৰেডি 7/11 যদি শেষ কৰি থাকে, তো চিৰ কাৰণে কিমানখিনি কাম বাকী থাকিল? 11 ভাগৰ 7 ভাগ অকল অলৰেডি A plus B দুজনে মিলি কমপ্লিট কৰিছে, বাকী ৰাখা আছে চিৰ কাৰণে। তো চি কিমানখিনি কাম কৰিব? 4/11 4/11 হয় না নাই? 4/11। এতিয়া টোটাল এমাউণ্ট আছে 550। চি যদি কমপ্লিট 11 ভাগৰ 4 ভাগ যদি কাম কৰে, সি তেতিয়া কিমান হাজিৰা ল'ব?
11/4 হাজিৰা ল'ব যিমানখিনি না কাম কৰিব সেই প্ৰপৰ্চনত হাজিৰাটো ল'ব তাৰ ৱেজটো হ'ব তাৰ চাৰ্জটো হ'ব হয় না নাই তো এই টোটাল কাম যেটা আছিল টোটাল ওয়ার্ক যেটো আছিল তাৰ 11/4 কৰিছে সো কিমান হাজিৰা কিমান পাব 4/11 ইনটু টোটাল ভ্যালু মানে 550 তো ক্যান্সেল কৰিলে কিমান হ'ব 50 মানে 200 টকা সো এ অকল সি কিমান ল'ব 200 টকা ল'ব 200 rupees অপশন A option A 200 rupees is the correct answer clear moving to the next question A is equal to 20% of B A is equal to 20% of B and B is equal to 25% of C মানে A is equal to 20% 20% মানে আমি কি গম পাও 20% মানে কি 20% মানে 1/5 25% মানে কি 25% মানে 1/4 হয় না নাই অলরেডি আমি শিকিছো কিন্তু 20% মানে কি 20/100 20/100 যে মানে ক্যান্সেল আউট করু 1/5 থাকে 20% ইকুয়াল টু 1/5 25% মানে কি 25/100 25/100 মানে কি 1/4 25% 1/4 এটা কি কোয়া আছে A is equal to 20% of B মানে A is equal to 20% মানে 1/5 of B আৰু কি দিয়া আছে B is equal to 25% মানে 1/4 of C ঠিক আছে না নাই so देखिए then what percent of C is A then what percent of C is A এনেকে মই এটা অলপ কমপ্লিকেটেড কৰি আছো ইমান এনেকে প্ৰসেস কৰাৰ প্ৰয়োজন নাই দে এনেকে হ'ব বাট এইটো অলপ কমপ্লিকেটেড মই সিম্পল কে দেখাই আছো সিম্পল কে A B C ঠিক আছে A is equal to 20% of B B is equal to 20% of C ঠিক আছে মই ধৰি লৈছো মই সাপোজ কৰিছো C whole 100 C এর ভ্যালু হল 100 সাপোজ এটা কি কোয়া আছে B is equal to 25% of C C যদি 100 হয় B হল C এর 25% তো B equal to কিমান হবে B equal to 25 হবে C যদি 100 হয় মই লেট কইছো C 100 তো B হল 25% of C so B equal to কিমান হবে 25 হবে এটা A is equal to 20% of B A is equal to 20% of B 20% মানে 1/5 B মানে কি B হল 25 so 20% of B মানে কি 1/5 of 25 মানে হল 5 so A হল 5 C হল 100 এটা কোশ্চেন কি দিছে then what percent of C is A তেতিয়া A C এর কিমান পার্সেন্ট A কিমান উলাইছে A উলাইছে 5 C কি আছে 100 কিমান পার্সেন্ট নরমাল 5% স্টিল ক্যালকুলেশন কেনে কৰিম A উপৰত থাকিল তলত C থাকিল ইয়াতে 100 আহিল ইনটু পার্সেন্ট 100 cancel থাকিল 5% মানে অপশন C মানে অপশন C is the correct answer moving to the next question same এটা অলরেডি কইছো আমি find the average of natural numbers from 1 to 65 এনেকে কোশ্চেন কইলো না আমি কইছো নহয় যদি এনেকে কোশ্চেন থাকে আমি কি শিকিলো অলপ আগত এটা কোশ্চেন আমি কইছো যে যদি এনেকা টাইপৰ কোশ্চেন থাকে যদি এটা ডেফিনিট গ্যাপে নাম্বার কেটা দিয়ে ন্যাচারাল নাম্বার মানে 1 2 3 4 5 6 7 8 ডট আপ টু 65 সাধারণ সংখ্যা 1 ৰ পৰা 65 লৈকে এতে 1 ৰ পৰা 65 লৈকে আমি এভারেজ উলাব লাগে কেনেকা উলাম অকল ফার্স্ট আৰু লাস্ট নম্বৰৰ যদি এভারেজ উলাই দিয়া তোমাৰ কিন্তু आंसर উলাই যাব যেনেকে ইয়াতে ফার্স্ট নম্বৰ কি হ'ব 1 লাস্ট নম্বৰ কি হ'ব 65 so it average ulai dilo মানে 1 plus 65/2 equal to 66/2 equal to 33 so correct answer is 33 আমার নম্বর 1 2 3 এনেকে কল 65 আমি কমপ্লিট গোটে কেটা নম্বর প্লাস করব এটু কারণে বেলেগ একটা ফর্মুলা আছে এটু অ্যারিথমেটিক প্রোগ্রেশন বলে একটা সিরিজ আছে তাতে আমি একটা ফর্মুলা শিকিব পাৰো যে আমাৰ এটু সাম উলাই যাব সাম উলোৱাৰ পিছত মই আকৌ 65 দি ডিভাইড কৰিম এবিলা কৰা যায় কিন্তু প্ৰয়োজনে নাই যেতিয়া তোমাক এনেকে এভারেজ উলাব দিব ফার্স্ট আৰু লাস্ট নম্বৰৰ এভারেজ উলোৱাৰ লগে লগে आंसर উলাই যাব ক্লিয়ার মুভিং টু দ্য নেক্সট কোশ্চেন A is 20% less skilled A is 20% less skilled workman than B মানে A is 20% less skilled workman than B ঠিক আছে মানে A efficiency কম B অলপ বেছি ভালকে কাম কৰিব পাৰে A ৰ efficiency কম A ইমান ভালকে কাম কৰিব নোৱাৰে A 20% less skilled মানে A যদি ভালকে এটা বস্তুটো বুজি লোৱা A আৰু B A B ৰ পৰা 20% কম so B যদি 100 হয় A B ৰ পৰা 20% কম মানে কি 100 - 20 মানে A কিমান হ'ব ইয়াতে 80 ক্লিয়ার হল B মই সাপোজ কইলো লেট কইলো যে B হল 100 A B ৰ পৰা 20% লেস
20% কম সো 100 পৰা 20% কম মানে কি 100 minus 20 equal to a equal to 80 এতিয়া ৰেশিওটো কি ওলাই আছে এফিচিয়েন্সি ৰেশিও কি ওলাই আছে 4:5 4:5 এতিয়া a takes 7/1/2 hours a takes 7/1/2 hours to complete a work এই যে এফিচিয়েন্সি ৰেশিও যে ওলাইছে এটো মানে কি মানে a 1 ঘন্টাত 4 ইউনিট কাম কৰে b 1 ঘন্টাত 5 ইউনিট কাম কৰে a 1 ঘন্টাত 4 ইউনিট কাম কৰে b 1 ঘন্টাত 5 ইউনিট কাম কৰে এইটো কয় এফিচিয়েন্সি রেশিও সো মোৰ কথা হল a যদি 1 ঘন্টাত 4 ইউনিট কাম কৰে আর a যদি টোটাল 7/1/2 আওয়ার্স 7/1/2 আওয়ার্স যদি কাম কৰে তেতিয়া আমি রেজাল্ট যেটো পাম এটো টোটাল ওয়ার্ক কৈ আছে যে a অকলে যদি কামটো হেক কৰে a টোটাল 7/1/2 আওয়ার্স 7/1/2 আওয়ার্স যদি a কন্টিনিউ কাম কৰে তেতিয়া কামখিনি হেক হ'ব আর মই গম পাও যে এর এফিসিয়েন্সি 4 মানে এ 1 ঘন্টাত 4 ইউনিট কাম করে সো টোটাল অ্যামাউন্ট অফ ওয়ার্ক কি হবে 4 into 7/1/2 সো এটো ক্যালকুলেশন করবে কি পাও চাও হলো 4 into 2 15 2 মানে এতে 2 আহিল মানে 30 সো টোটাল অ্যামাউন্ট অফ ওয়ার্ক কি 30 then what will b take to complete the work it will 30 whole total amount of work it will total amount of work will 30 এতে বি 1 ঘন্টাত কিমান কাম কৰে 5 ইউনিট বি 1 ঘন্টাত কিমান কাম কৰে 5 ইউনিট টোটাল ওয়ার্ক হল 30 সো অকলে বি যদি কামখিনি কৰে কিমান টাইম লাগিব 30/5 ইকুয়াল টু 6 আওয়ার্স হয় না নাই সো आंसर আছে নেকি 6 আওয়ার্স আছে অপশন সি 6 আওয়ার্স ইজ দ্য কারেক্ট आंसर ক্লিয়ার মুভিং টু দ্য নেক্সট কোশ্চেন মিন প্রপোর্শনাল অলরেডি আমি শিকিছিলো মিন প্রপোর্শনাল আমাৰ ৰেশিও এন্ড প্ৰপোৰ্শনত যেটো থার্ড আমার যেটো রেশিও প্রপোর্শনাল যেটো থার্ড পার্ট আছিল তাতে কিন্তু মিন প্রপোর্শনাল কেনেকা ওলাব লাগে ফোর্থ প্রপোর্শনাল কেনেকা ওলাব লাগে গোটেইখিনি শিকিছিল হয় না নাই মিন প্রপোর্শনাল ওলাব ফর্মুলা কি b = √ac মানে দুটা নম্বৰৰ মই যদি মাল্টিপ্লাই কৰি যদি √ওভাৰ কৰো মাল্টিপ্লাই কৰাৰ পিছত যদি √ওভাৰ কৰো যেটো ওলাব এটো মিন প্রপোর্শনাল বুলি কোৱা হয় ইয়াতে দুটা নম্বৰ কি দিয়া আছে 1.21 into 0.09 সেই দুটা নম্বৰৰ মিন প্ৰপোৰ্শনাল ওলাব লাগে মানে √ওভাৰ কৰিলে হল মাল্টিপ্লাই কৰাৰ পিছত √ওভাৰ কৰিলে হল এতিয়া চাও ইয়াতে কি হল 121 into 9 by 100 into 100 √ওভার মানে 121 মানে কি 11 স্কয়ার 9 মানে কি 3 স্কয়ার আর এটা তলত 100 স্কয়ার এটো √ওভার আছে ভিতর স্কয়ার আছে মানে স্কয়ার আর √ওভার ক্যান্সেল হয়ে যাব থাকিল কি 11 into 3 by 100 so 33/100 answer হল 0.33 is the correct answer 0.33 is the correct answer মানে অপশন বি 0.33 is the correct answer simple √ac এই দুটা নম্বৰ দিয়া থাকিব এই দুটা নম্বৰৰ মাল্টিপ্লাই কৰি √ওভাৰ কৰাৰ লগে লগে কিন্তু আমাৰ মেইন প্ৰপোৰ্শনাল ওলাই যাব ক্লিয়াৰ মুভিং টু দ্য নেক্সট কোশ্চেন কি আছে এটা ইয়াতে কি কোশ্চেন আছে অলপ ভালকে চোৱাচোন মই অলপ পানী পিলো এক সেকেন্ড কি দিছে প্রাইস অফ এটো প্রাইস কনজাম্পশন এক্সপেন্ডিচার এই কোশ্চেন অলরেডি আমি কৈছো না নাই প্রাইস ইনটু কনজাম্পশন ইকো এক্সপেন্ডিচার এই কোশ্চেন আমি কৈছো না নাই করা হইছে নহয় তো এই কোশ্চেনটা আমি আৰু নকৰো এটো তোমাৰ হোমৱৰ্ক থাকিল সেই কোশ্চেন অলরেডি মই কৈছো কিন্তু অলরেডি তোমাক কৈছো যে প্রাইস ইনটু কনজাম্পশন ইকুয়াল টু এক্সপেন্ডিচার হয় এনেকা টাইপৰ কোশ্চেন অলরেডি আমার আজি মক টেস্ট করা হয়েছে আর আমি পার্সেন্টেজ যেতে আমি চ্যাপ্টার কৰিছো ইউটিউবত গোটেইখিনি ডিটেইলছত এইবিলাক টপিক কিন্তু কভার করা হয়েছে ঠিক আছে এটা তোমার হোমওয়ার্ক যদি কিবা অসুবিধা থাকে মোর আগৰ ভিডিও কেইটা অলপ চাই ললে হল ক্লিয়ার হৈ যাব মোর ডাউটে নাই যে নহব বুলি হবই আৰু হবই লাগিব ঠিক আছে সো এটো তোমার হোমওয়ার্ক থাকিল মুভিং টু দ্য নেক্সট কোশ্চেন এটো এটা মই যেনেকৈ কৈ আছো বাৰে বাৰে যেটো ডিসকাউন্ট চ্যাপ্টাৰত হেতু তোমালোকে এতিয়া পোৱা নাই কিন্তু এটা বেসিক একদম বেসিক মই ফার্স্ট অফ অল আমার ডিসকাউন্ট কিহৰ ওপৰত দিয়া হয় মার্ক প্রাইস মই কৈছো নহয় এটা দোকানৰ পৰা কিবা কিনিব গলো প্যাকেটত যেটো প্রিন্টেড প্রাইস থাকে প্যাকেটত তার উপৰত ডিসকাউন্ট দিয়া হয় এটো কয় মার্ক প্রাইস এমপি বুলি কয় মার্ক প্রাইস হয় না নাই সো এতিয়া এটা বস্তু দেখা সাপোজ এটা কিবা এটা বস্তুৰ দাম আছে মানে লিখা দাম হলো প্রিন্টেড দাম হল এমপি মার্ক প্রাইস সেই বস্তুটো ডিসকাউন্ট দিয়া হল D% ডিসকাউন্ট দিয়া হল আৰু লাষ্টত ডিসকাউন্ট দিয়াৰ পিছত যে সেলিং প্রাইস হল এটো এসপি ভালকে বুঝা এটা বস্তু কিবা এটা দাম আছে
প্ৰিণ্টেড এটা দাম আছে, দোকানদাৰে সেই দামৰ ওপৰত D% ডিছকাউণ্ট দিলে, ডিছকাউণ্ট দিলে আৰু ডিছকাউণ্ট দিয়াৰ পিছত এইটো হ'ল চেলিং প্ৰাইচ। চেলিং প্ৰাইচ মানে কি? কষ্ট প্ৰাইচ মানে ক্ৰয় মূল্য, চেলিং প্ৰাইচ মানে বিক্ৰয় মূল্য, হয় না নাই? চেলিং প্ৰাইচ মানে যি দামত এইটো চেল কৰা হ'ল, হয় না নাই, বেচা হ'ল। চ' আমি কি গম পাওঁ, যদি আমাৰ অবভিয়াছলি চেলিং প্ৰাইচ মাৰ্ক প্ৰাইচৰ পৰা কম হ'ব। ডিছকাউণ্ট কৰা মানে কি? দামটো কমাই দিয়া। ডিছকাউণ্ট দিয়া মানে কি? দামটো যিটো প্ৰিণ্টেড প্ৰাইচ আছে কম কৰি দিয়া। চ' অবভিয়াছলি মাৰ্ক প্ৰাইচ চেলিং প্ৰাইচৰ পৰা ডাঙৰ হ'ব, বেছি হ'ব, হয় না নাই? চ' এইটো ফৰ্মুলা হ'ল যে SP ইকুৱেল টু চেলিং প্ৰাইচ ইকুৱেল টু 100 মাইনাছ D% অফ কি? মাৰ্ক প্ৰাইচ। মই যদি ডিছকাউণ্টটো মাইনাছ কৰি দিওঁ, ডিছকাউণ্ট মাৰ্ক প্ৰাইচৰ পৰা মই যদি যিটো ডিছকাউণ্ট যিটো মাইনাছ কৰিলে কিন্তু মই চেলিং প্ৰাইচ পাম। কিন্তু এইকাৰণে ফৰ্মুলাটো মনত ৰাখা যে চেলিং প্ৰাইচ ইকুৱেল টু 100 মাইনাছ D% অফ MP। MP হ'ল মাৰ্ক প্ৰাইচ, SP হ'ল চেলিং প্ৰাইচ আৰু D হ'ল ডিছকাউণ্ট পাৰ্চেণ্টেজ। ক্লিয়াৰ? এতিয়া কুৱেশ্যনত কি দিছে? চেলিং প্ৰাইচ দি দিছে, ডিছকাউণ্ট পাৰ্চেণ্টেজ দিছে। মানে চেলিং প্ৰাইচ মানে কি? 3600। ডিছকাউণ্ট পাৰ্চেণ্ট মানে কি? 25%, 25%। চ' 100 মাইনাছ 25 মানে কি? 75%। 75% অফ MP। আমাক কি ওলাব দিছে? মাৰ্ক প্ৰাইচ ওলাব দিছে। চিম্পলি ইয়াৰ পৰা ওলাই যাব। চ' MP ইকুৱেল টু কি হ'ব? MP ইকুৱেল টু কি হ'ব? 3600 ইনটু 75% মানে কি? 75% মানে হ'ল 3/4। 75% মানে 75/100, 75/100 মানে 3/4। চ' কি আহিল ইয়াতে? ইয়াতে 4 আহিব, ইয়াতে 3 আহিব। যদি এই চাইডত আহে, যদি 3/4 আছে, এই চাইডে 4/3 হ'ব অট'মেটিকেলি 4/3 হ'ব। ইয়াতে হ'ল 1200। চ' এনচাৰ হ'ল 4800। মাৰ্ক প্ৰাইচ হ'ল 4800। অকল এই ফৰ্মুলাটো মনত ৰাখিলো। অকল এই ফৰ্মুলাটো, এইটো ৱৰ্কিং ফৰ্মুলা যে চেলিং প্ৰাইচ ইকুৱেল টু 100 মাইনাছ D% অফ মাৰ্ক প্ৰাইচ। ইয়াতে কি কি দিয়া আছে? চেলিং প্ৰাইচ দিয়া আছে, পুট কৰিলে হ'ল। ইয়াতে ডিছকাউণ্ট পাৰ্চেণ্টেজ দিয়া আছে, পুট কৰিলে হ'ল। অট'মেটিকেলি নৰ্মেল চিম্পল কেলকুলেশ্যন আমি মাৰ্ক প্ৰাইচ ওলাব পাৰোঁ, যিটো ওলাইছে 4800। অপশ্যন চি। ক্লিয়াৰ? মুভিং টু দ্য নেক্সট কুৱেশ্যন। এইটো এটা এলজেব্ৰাৰ কুৱেশ্যন। তো এলজেব্ৰা আমাৰ বেছিক কেইটা ফৰ্মুলা আমাৰ শিকিব লাগে, আমি চবেই গমেই পাওঁ। চ' এটা ফৰ্মুলা হ'ল, বাকীটো আমি এলজেব্ৰাৰ ডিটেইলছত কৰিমেই দিয়ক। এটা বেছিক এটা ফৰ্মুলা হ'ল যে ছাপ'জ এক্স বাদ দিয়া, A প্লাছ B A কিউব প্লাছ B কিউব ওলাব। এইটো এটা ফৰ্মুলা। A কিউব প্লাছ B কিউব মানে A প্লাছ B হোল কিউব মাইনাছ 3AB into A plus B. A cube plus B cube equal to A plus B whole cube minus 3AB. এনেকৈ বহুত কেইটা বেছিক ফৰ্মুলা আমি গমেই পাওঁ যে A plus B whole square equal to কি আছে? A square plus 2AB plus B square, হয় না নাই? A minus B whole square, A plus B whole cube। এনেকৈ কিন্তু ফৰ্মুলা শিকিব লাগিব। কিন্তু তাৰ ভিতৰত এইটো এটা মেজৰ ফৰ্মুলা যে A cube plus B cube equal to A plus B whole cube minus 3AB। ঠিক আছে? এতিয়া এই ফৰ্মুলাটো অলপ বেছ কৰি আমি যদি চাওঁ, A ঠাইত আমি যদি x বহাও আৰু b ঠাইত আমি যদি 1/x বহাও, সো x কিউব প্লাস 1/x কিউব মানে কি? a কিউব প্লাস b কিউব এই ফর্মুলাটো ফলো হ'ব। মানে x প্লাস 1/x হোল কিউব মাইনাস 3 ইনটু x ইনটু 1/x ইকুয়াল টু a প্লাস b মানে 1x বাই 1/x, হয় না? এইটোই হ'ব। So x plus 1/x whole cube, x plus 1/x or value এটা দিয়া আছে 3 মানে হল 3 কিউব। ইয়াতে x ক্যান্সেল থাকে কি -3 আর ভিতৰত আছে x plus 1/x ইনটু মানে ইনটু 3 মানে 3 ইনটু 3। So 3 কিউব মানে 27 minus 9 equal to 18. 18 is the correct answer. এইটো ফর্মুলা, এই ফর্মুলাটো মনত ৰাখিলে হ'ল যে a plus b whole cube equal to a cube plus b cube equal to a plus b whole cube minus thrice ab into a plus b। এতিয়া আমাৰ x cube plus 1/x cube যেটো দিয়া আছে, মই এই ফৰ্মুলাত বেস কৰি মই এটো ব্ৰেক আপ কৰি তাৰ পিছত ভ্যালুটো বহাইছো যে x plus 1/x equal to 3, answer আহি গ'ল 18। ক্লিয়াৰ? So option D। Option D is the correct answer. Moving to the next question. It was a simple question. If 8% of a number is added to it, একদম simple. এটা একো কৰাৰে নাই, এটো তোমাৰ হোমৱৰ্ক থাকিল। এনেকা কোশ্চেন অলৰেডি একদম বেসিক কোশ্চেন
2 লাইনতে এনসাৰ আহিব আৰু এনেকা কোশ্চেন মই অলৰেডি আজি মক টেষ্টতে কৈছো মই এক্স্যাক্টলি কোশ্চেন নাম্বাৰটো মনত নাই দিয়া কিন্তু এইটো মই এনেকা কোশ্চেনটো অলৰেডি কৈছো এইটো তোমাৰ হোমৱৰ্ক থাকিব এইটো হোমৱৰ্ক ক্লিয়াৰ মুভিং টু দ্য নেক্সট কোশ্চেন ঠিক আছে সেইটোতে একো নাই ইয়াতে বেছিক আমাৰ ৰেচিঅ' দিয়া আছে এনেকা এই কোশ্চেন আমি অলৰেডি কৈছো কিন্তু এইটো তোমালোকক মই জাষ্ট হিন্ট দি আছো যে হিন্ট কি ইয়াতে ৰেচিঅ' দিয়া আছে A:B:C = 1/2:1/3:1/4 হয় না নাই সো এটা এলসিএম যদি মই কৰো এলসিএম হ'ব তোমাৰ 12 মানে ইনটু 12 যদি মই কৰো তেতিয়া আহি আছে 6:4:3 it will ratio if the total profit is rupees 15,600 for 1 year find the highest profit share মানে a particular in this ratio এই ৰেচিঅ তিনিজনে তিনি এ বি সি তিনিজনে ইনভেষ্টমেন্ট কৰিছে এক বছৰৰ মূৰত ইমানখিনি প্ৰফিট হৈছে সো প্ৰফিটৰ ৰেচিঅটো এইটোৱে হ'ব যি ৰেচিঅত শেয়াৰ আছে যি ৰেচিঅ তিনিজনে ইনভেষ্টমেন্ট কৰিছে সেই ৰেচিঅ ফলো কৰি পিনে তোমালোক কি হ'ব সেই তিনিজনে প্ৰফিট পাব লাভটো পাব হয় না নাই সো হাইয়েষ্ট প্ৰফিট কোনে পাইছে হাইয়েষ্ট প্ৰফিট অবভিয়াসলি সি পাব বিকজ সিৰ ইনভেষ্টমেন্টৰ ৰেচিঅ সবচেয়ে ডাঙৰ বেছি সি 6 আছে তো সি এ সবচেয়ে বেছি প্ৰফিট পাব কিমান প্ৰফিট পাব ভ্যালুটো ওলাব দিছে 6 বাই কি ওলাব লাগে 6 বাই এ ওলাব দিছে এখানে ওপৰত আহিল 6 তলত আহিব গোটেইকেইটা নম্বৰ 6 + 4 + 3 ইনটু টোটাল ভ্যালু মানে 15600 এতিয়া 6/13 15600 ক্যালকুলেশন কৰি কিমান আহি আছে ক্যালকুলেশন কৰি আহি আছে তোমালোকৰ এটো আহি আছে 7200 आंसर আহি আছে 7200 7200 মানে आंसर হল C आंसर C is the correct answer question number 33 correct ঠিক আছে এই কোশ্চেনটো ইম্পর্টেন্ট কোশ্চেন এটা বহুত একটা ইম্পর্টেন্ট কোশ্চেন এটা হলো ভালকে চাইলো এটা বহুত ইম্পর্টেন্ট কোশ্চেন the average of 45 numbers the average of 45 numbers 150 মানে 45 নম্বর 45টা নম্বৰৰ মই যদি 45টা নম্বৰৰ মই যদি এভারেজ উলাও তেতিয়া 150 পাই আছে সো এটা বস্তু দেখা সাপোজ মই কৈ আছো যে মানে এটো সিম্পল এটা কথা এভারেজৰ লগত মই যদি কেইটা নম্বৰ আছে উলাও আমি টোটাল সাম পাম টোটাল সাম তো সদায় হ'ব এটা কিন্তু এভারেজৰ লগত মই যদি নাম্বার কেইটা যদি মাল্টিপ্লাই কৰো সাম পাম হয় না এটা এভারেজ চেপ্টাৰ আমি যেতিয়া কৰিম ডিটেইলছত বস্তুখিনি বুজাই দিম এটা বিশেষ একো নাই এইটো যেহেতু মই পাৰ্টিকুলাৰ কোশ্চেন বুজাৰ কাৰণে এইটো বুজাই আছো এইটো এক্সামত আহে এই কাৰণে মই অলপ ইম্পৰ্টেন্স দিটো বেলেগকে সেপাৰেট কৰিছো এইটো সো কি আছে এভারেজ অফ 45 নাম্বাৰস ইজ 150 সো এই 45 নম্বৰস যে আছে 45 নম্বৰস হেটো সামেশন কিমান হ'ব টোটাল মই যদি 45 নম্বৰস মই যদি এড কৰো প্লাস কৰো তে ভ্যালু কিমান ওলাব গম পোৱা নে সিম্পলি 150 * 45 মই যদি মাল্টিপ্লাই কৰো যেটো ভ্যালু ওলাব এটো 45 নম্বৰসক মই যদি সাম কৰো এই যেই কেটা নম্বৰসৰ এভারেজ 150 হেই কেটা নম্বৰক মই সাম যদি কৰিব বিচাৰো সামৰ ভ্যালু আহিব এটো 150/45 150/45 এতিয়া কথা হল মই সাম ওলাইছো ওলাইছো মই গম পালো যে that number 46 is wrongly written as 91 মানে মই এভারেজ ওলাই লৈছো এভারেজ ওলাৰ পিছত মই চালো যে না এটা নম্বৰ কাউন্টিং ভুল হৈছে কি ভুল হৈছে যে এটা নম্বৰ আছিল 46 এই 45 নম্বৰ টোটাল 45 বেলেগ বেলেগ নম্বৰস আছে ঠিক 15995 1002 এনে বেলেগ বেলেগ নম্বৰৰ এভারেজ হল 150 সাপোজ তাৰ ভিতৰত এটা নম্বৰ আছিল 46 হি ভুলতে 46 ৰ ঠাইত 91 লিখি দিছে এতিয়া কথা হল কারেক্ট এভারেজ কি হ'ব এটা তো ভুল কৰাৰ পিছত এভারেজ 150 ওলাইছে এটা কারেক্ট এভারেজ কি হ'ব ঠিক আছে সো আমাৰ টোটাল সামেশন আমাৰ যেটো এভারেজ আমাৰ দিয়া আছে 150 এই বেসিছত আমাৰ টোটাল সামেশন কি হ'ল 150 * 45 কিন্তু এতিয়া মই পালো যে না আমাৰ তাতে এটা নম্বৰ ভুল আছে যে 46 ৰ ঠাইত মই ভুলকে কি লিখিছো 91 লিখিছো সো কি হ'ব মই ইয়াতে 91 টো মোৰ মাইনাস হ'ব টোটাল সামৰ পৰা মোৰ 91 মাইনাস হ'ব টোটাল যেকেটা সাম আছিল তাৰ পৰা 91 মাইনাস হ'ব কিন্তু 91 মাইনাস কৰাৰ পিছত 91 ৰ ঠাইত তো মই এটা নম্বৰ বহাব লাগিব কি নম্বৰ বহাব লাগিব 46 বহাব লাগিব এই কাৰণে প্লাস 46 বুজি পালা নে নাই মই কি কৈ আছো যে টোটাল সামেশন হল 150 * 45 এভারেজৰ লগত
টোটাল কেইটা নম্বৰ আছে সেইটো মই যদি মাল্টিপ্লাই কৰোঁ মই টোটাল সামেশ্যন পাম এই কমপ্লিট সিৰিজ এটা বহুত কেইটা নম্বৰ 45 নম্বৰৰ যে সামেশ্যন সেইটো মই পাই গ'লো 115 to 45 তাৰপিছত মই চালোঁ যে না এটা নম্বৰ মই ভুলকৈ লিখিছোঁ এটা নম্বৰ হ'ব লাগিছিল 46 মই লিখিছোঁ 91 ঠিক আছে মই সামেশ্যনৰ পৰা মই 91 মাইনাছ কৰি দিলোঁ কিন্তু 91 ঠাইত একচুৱেল নম্বৰটো কি হ'ব লাগিছিল 46 এইকাৰণে মই সামৰ যিটো সাম হ'ব টোটাল এডিশ্যন হ'ব তাৰ পৰা মই 91 মাইনাছ কৰাৰ পিছত আকৌ 46 প্লাছ কৰিলোঁ এইটো তোমালোকৰ কি কাৰেক্ট সাম যেটো এতিয়া এনসাৰ ওলাব সামেশ্যনৰ এইটো তোমালোকৰ কাৰেক্ট সামেশ্যন ভ্যালু মই টোটাল এড কৰাৰ পিছত একচুৱেলি এই ভ্যালুটো আহিব লাগিছিল ক্লিয়াৰ এইটো কি ওলাই আছে এইটো আমি যদি অলপ ক্যালকুলেশন কৰি চাওঁ এইটো আহিব 6 এইটো আহিব 6705 এইটো আহিব 6705 ক্লিয়াৰ এতিয়া কথা হ'ল আমাৰ কি লাগে ফাইন্ড দা কারেক্ট এভারেজ এভারেজ লাগে নহয় এভারেজৰ নম্বৰ কেইটা 45 নম্বৰ আছে সো ডিভাইডেড বাই 45 आंसर আহিব তোমালোকৰ आंसर আহিব কিমান 149 149 here is the correct answer 149 clear so এইটো এটা বেসিক কোশ্চেন এইটো আৰু কৰাৰ প্ৰয়োজন এইবিলাক নালাগে দিয়া এইবিলাক একদম সিম্পল কোশ্চেন এইটো মানে অলৰেডি হৈছে আৰু সো যিহক আমাৰ আইবিপিএছ আৰআৰবি বেচ অহা 24 জুনৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে অলৰেডি ষ্টুডেণ্টে এনৰোলমেণ্ট ষ্টাৰ্ট কৰিছে মই আৰু ৰেজিত ছাৰে তাতে কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিং শিকাম সো তোমালোকে যোনে এতিয়ালৈকে জয়েন কৰা নাই আৰু আইবিপিএছ আৰআৰবি দিব বুলি প্লেনিং হৈছে তোমালোকে বহুত সোনকালে মই কোডটো ইউজ কৰি পিনে Y54 এই কোডটো ইউজ কৰি পিনে তোমালোকে যিমান সোনকালে সম্ভৱ এনৰোলমেণ্ট কৰি লোৱা মই গ্যাৰেণ্টি দি আছো তোমালোকৰ লাভ হ'ব তোমালোকে বহুত বেনিফিটেড হ'ব এটা ঠিক আছে সো থ্যাঙ্কস ফৰ ওয়াচিং যদি ভাল লাগি থাকে আজি মই এটা বহুত ডাঙৰ এটা ভিডিঅ' বনালো তোমালোকৰ কাৰণে যদি ভাল লাগি থাকে ডেফিনেটলি লাইক কৰিবা কমেন্ট ফার্স্ট অফ অল কমেন্টত জনাব ভাল লাগিল না বেয়া লাগিল ফিডব্যাকটো কেনেকৈ মই জানাটো বহুত ইম্পৰ্টেন্ট আৰু যদি ভাল লাগি থাকে প্লিজ শেয়াৰ কৰিবা তোমাৰ ফ্ৰেণ্ডছৰ লগত তোমাৰ চিনাকি মানুহৰ লগত শেয়াৰ কৰিবা যাতে আৰু বেছি মানুহ যাতে ইয়াৰ পৰা বেনিফিট ল'ব পাৰে কিবা এটা লাভ যাতে ল'ব পাৰে ঠিক আছে তেতিয়া মোৰ মেইন ইন্টেনশনটো তেতিয়া সাকসেসফুল হ'ব থ্যাংক ইউ থ্যাংকস এ লট